1,70,000 নিকা নিযুক্তিৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাৰ দিনত ৰাকেশ পালৰ দিনৰ চোৰে আজিৰ দিনতো কোনোবা এখন ডিষ্ট্ৰিক্টত হয়তো এডিচি হৈ আছে, কোনোবা এখন ডিষ্ট্ৰিক্ট এডিশ্যনেল SP ক্ৰাইম হৈ বহি আছে। আৰু যিখন চৰকাৰে আজি কংগ্ৰেছ চৰকাৰৰ দিনৰ আজি APSCৰ এই নিযুক্তিখিনি, এই সৰ্ববৃহৎ অসমৰ ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তিক সুৰক্ষা দিব পাৰে, সেই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কিমান নিকা আৰু স্বচ্ছ নিযুক্তি পাতিছে, সেয়া মই অসমৰ জ্ঞানী গুণী বিচাৰ বিবেক থকা ৰাইজলৈ মই এই প্ৰশ্ন ক'বলৈ গ'লে 10 গুণ যেতিয়া আমাৰ মানে বিয়াগুম কেলেংকাৰী 2024 চনত হ'ল, স্বয়ং মুখ্য ন্যায়াধীশৰ বেঞ্চত যেতিয়া সেই গোচৰ আহিলে, কি কয় যে সেই পাৰ্টীসকল মানে যিসকল পাৰ্টী বাছনিভুক্ত হৈছে সিহঁতৰ পিতৃ মাতৃৰ ল'ৰা ছোৱালীয়ে কষ্ট পাব। এই যে লাখ লাখ ল'ৰা ছোৱালী যে জীৱন ধ্বংস হ'ল, সেই কথাটোক লৈ কিন্তু উচ্চতম ন্যায়ালয় কিন্তু চিন্তিত নহয়। কাৰণ চিন্তিত ক'ৰবাত নহয় ক'ৰবাত আজি উচ্চতম ন্যায়ালয়ে কঠোৰ স্থিতি নোলোৱাৰ বাবেই এই মানুহবিলাকে সকাহ পাইছে, এই মানুহবিলাক মটিভেটেড হৈছে। এই আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ শেহতীয়া পৰীক্ষাটো হৈছে। চিভিল ইঞ্জিনিয়াৰিঙত একেলগে 15টা চিৰিয়েল নাম্বাৰে চিলেকশ্যন পাইছে, মেকানিকেলৰ একেলগে 12টা চিৰিয়েল নাম্বাৰে চিলেকশ্যন পাইছে। একেলগে বহা 15টা চিৰিয়েল নাম্বাৰ চিলেকশ্যন, চিভিল ইঞ্জিনিয়াৰ, মেকানিকেল, লেকচাৰাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত নিৰ্মাণ কৰিব ইঞ্জিনিয়াৰিং কলেজত সেইসকলে। এইটো এটা স্কেম, এইটো এটা ডাঙৰ স্কেম, যাৰ কাৰণে আজিৰ দিনত APSC গৈ পেলাই ল'ৰা ছোৱালীখিনিক নিজৰ উত্তৰ বহীখনো চাবলৈ হৈছে। আজি জুবিন গাৰ্গৰ যিজন আজি তেওঁৰ কাজিনৰ নাম সন্দীপন গাৰ্গ এইখিনি নাম আমি তেতিয়াই দিছিলোঁ। আমাৰ নিচিনা মধ্যবিত্তৰ ঘৰৰ পৰা অহা ল'ৰা ছোৱালী এটাই দিন ৰাতি একাকাৰ কৰি গৰমৰ দিনত লাইটৰ পোহৰ গুচি যায়, আন্ধাৰত মানে সাধাৰণ মৌ মেডাল জ্বলাই যেতিয়া পঢ়ি পেলাই সেই পৰীক্ষাটোৰ পেপাৰ লিক কৰে, সেই অনুভৱটো কিন্তু কৰিব পাৰিব। এয়া নিযুক্তি হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, তেওঁৰ দিনৰ নিকা আৰু এই তেওঁ নিজে নিজক চাৰ্টিফিকেট দিয়ে যে 21 চনৰ পিছত নিকা নিযুক্তি হৈছে। হয়, নমস্কাৰ। প্ৰথমতে মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ পলিটিক্স আনকভাৰ্ড উইথ নেত্ৰমণিলে। ধন্যবাদ। হয়, যিহেতু আপুনি 2013-14 চনৰ পৰাই বিভিন্ন ধৰণে সামাজিক কাম কাজৰ লগত জড়িত হৈ আছে, বা লগতে বিশেষকৈ APSCৰ যি স্কেম হৈছিলে 2013-14 চনত, সেই স্কেমৰ গোটেই কথাখিনিক লৈ পেলাই আপোনালোক এটা সংগ্ৰামী সত্তা হিচাপত মাত মাতি আহিছে, বা সেই স্কেমটোৰ বিভিন্ন ধৰণৰ কথা বতৰা আপোনালোকে পোহৰলৈ আনিবলৈ চেষ্টা কৰি আহিছে। চ' সেই ক্ষেত্ৰত আচলতে কেনেকৈ আপোনালোক ইনভলভ হ'ল, বা আচলতে কিহে আপোনালোকক ঠেলি দিলে যে এই স্কেমবোৰৰ এগেইনষ্টত আমি মাত মাতিব লাগে, বা আমি এটা সংগ্ৰামী সত্তা হিচাপত আগবাঢ়ি অহাটো প্ৰয়োজন হৈ পৰিছে? হয়, মানে অসম লোকসেৱা আয়োগৰটো যিহেতু আমি এতিয়া অসম লোকসেৱা আয়োগৰ এটা দীঘলীয়া সময় আমি এতিয়া অধ্যয়ন কৰিলোঁ, গতিকে অসম লোকসেৱা আয়োগৰ আচলতে যিটো দুৰ্নীতি 1991 চনৰ পিছৰ পৰাই আচলতে দুৰ্নীতিটো আৰম্ভ হৈছিলে, কিন্তু 1999 চনত আমাৰ তাৰাপ্ৰসাদ দাসৰ দিনত, তাৰপিছত 2010 সময়ত গীতা বসুমতাৰীৰ সময়ত, এইটো সময়ত খুব বেছিকৈ হৈছিলে দুৰ্নীতি। আৰু তাৰ পাছত ৰাকেশ পালৰ যিটো সময়, ৰাকেশ পালে দুৰ্নীতিৰ যিখিনি মানে পৰিসীমা আছিলে, যিটো ক'বলৈ গ'লে দুৰ্নীতিৰ সৰ্বোচ্চ স্তৰ আচলতে অতিক্ৰম কৰিলে, সিমান তললৈ হয়তো আৰু কোনো যোৱা নাছিলে, সেই পৰ্যায়ত তেওঁ কৰিছিলে দুৰ্নীতি। আৰু সেই 2013-14 বৰ্ষৰে মই নিজে এজন পৰীক্ষাৰ্থী আছিলোঁ, এছপিৰেণ্ট আছিলোঁ, মই নিজে সেই পৰীক্ষাটো দিছিলোঁ। দি প্ৰাৰম্ভিক পৰীক্ষাত আচলতে মোৰ আচৰিত কথা মোৰ হোৱা নাছিলে। সেইটো সময়ত মই আনকি সৰ্বভাৰতীয় বহু পৰীক্ষাৰ কাৰণেও প্ৰস্তুতি চলাই থাকি যেতিয়া প্ৰাৰম্ভিক পৰীক্ষাত নহ'ল, প্ৰথম পৰ্যায়ত আচলতে সেইটো খুব এটা আচৰিত কথা, ভাবিবলৈ বৰ টান লাগিছিলে। প্ৰিলিমছত যেতিয়া নহ'ল, আৰু চবতকৈ ডাঙৰ কথা এটা লাজ লাগিছে, এইটো কেনেকৈ হৈ গ'ল, কাৰণ নিজৰ এটা মেৰিট সেইটো সময়ত জানো, আৰু পৰীক্ষাৰ APSC আজিৰ দিনত যথেষ্ট ল'ৰা ছোৱালীবিলাকে প্ৰিপেয়াৰ কৰিছে, সেইটো সময়ত কিন্তু তেতিয়াও ইমান টাফ হোৱা নাছিলে। তো মোৰ বিশ্বাস আছিলে, তেতিয়া মই কম্পিটিটিভ এক্সাম যিহেতু প্ৰিপেয়াৰ কৰি আছিলোঁ, মই কিছুমান টেকনিকেল কথা চাইছিলোঁ। মই প্ৰথম তেনেকুৱা হৈছে নেকি, ইমান ডাঙৰ যে এটা কৰাপশ্যন হৈছিলে প্ৰাৰম্ভিক পৰীক্ষাত, সেইখিনি কথা মই গম পোৱা নাছিলোঁ। তাৰপিছত লগে লগে RTI কৰিলোঁ, RTI কৰি খুব দৌৰা দৌৰিকৈ RTI কৰি আমি তথ্যখিনি উলিয়ালোঁ। RTI তথ্য কৰি দেখিলোঁ যে অসংখ্য তেওঁলোকৰ এনচাৰ কি ভুল। তাতকৈ ডাঙৰ কথা, ইমান ৰং এনচাৰ কি থকা স্বত্তেও সাধাৰণ অধ্যয়ন যিখন জেনেৰেল ষ্টডিজৰ যিখন পেপাৰ, তাত প্ৰায় 12টা ৰং এনচাৰ কি আছিলে। তো 12টা যেতিয়া ৰং এনচাৰ কি থাকে, 12 দুগুণ 24, অৰ্থাৎ 200 নম্বৰ মুঠ থাকে এটা প্ৰশ্নত 2 নম্বৰকৈ, অৰ্থাৎ 174ৰ ওপৰত কোনো প্ৰাৰ্থীয়ে পাব নোৱাৰে। কিন্তু তেনে ক্ষেত্ৰত বহু এনে প্ৰাৰ্থী আছিলে যিবিলাকে সেই প্ৰাৰম্ভিক পৰীক্ষাতেই 190, 196, অৰ্থাৎ 98% পৰ্যন্ত মাৰ্কছ পাইছিলে। আৰু 24 মাৰ্ক ভুল হোৱা স্বত্তেও পলিটিকেল ছায়েন্স, ল এইবিলাক পেপাৰত 5টা 6টাকৈ ভুল আছিল, চব পেপাৰতে আছিলে ভুল, অপশ্যনেল পেপাৰ্ছবিলাকৰ ভিতৰত। 200ৰ ভিতৰত 200 পলিটিকেল ছায়েন্সত পোৱা বহু প্ৰাৰ্থী আছিলে। ইনফেক্ট সেই বছৰৰ যিজন প্ৰিলিমছৰ টপাৰ আছিলে,
কমল দেৱনাথ পিছত এৰেষ্ট হৈছিলে। আমি তেতিয়াই কৈছিলোঁ যে এই কমল দেৱনাথে নিশ্চয় বাছনিভুক্ত হ'ব। এটা অদ্ভুত 392 নম্বৰ পাইছিলে। 5টা ৰং এনচাৰ কি থকা স্বত্বেও পলিটিকেল ছায়েন্সত 200ৰ ভিতৰত 200 100% মাৰ্কছ পাইছিলে। আৰু জেনেৰেল ষ্টাডিজত 12টা ৰং থকা স্বত্বেও তেওঁ 192 পাইছিল। তো তেনেকৈ মোৰ ব্যক্তিগত পৰ্যায়ত যুঁজা আৰম্ভ হ'ল। তাৰপিছত মূল পৰীক্ষা আহিলে। মই নিজে আদালতৰ গোচৰ হৈ আদালতৰ যিটো হস্তক্ষেপত গৈ মই মূল পৰীক্ষা লিখিলোঁ। মূল পৰীক্ষাটো একেধৰণৰ বেমেজালি। তাৰপিছত ইণ্টাৰভিউ পৰ্যায়তো হ'ল। আৰু সেই গোটেই যেতিয়া 2015 বৰ্ষত যেতিয়া গোটেই ৰিজাল্টবিলাক দিলে, সেইটো সময়ত সকলো পক্ষৰ পৰা যেতিয়া এই বিষয়সমূহ আলোচনা হ'ল, বহু ৰাজনৈতিক ব্যক্তি আছিলে, সেইসকলৰ ল'ৰা ছোৱালী যেতিয়া বাছনি হৈছিলে, আমাৰো তথ্যবিলাক ৰাজহুৱা হ'ল। PIL পৰিছিলে বহুকেইখন। সেই তথ্যবিলাক যেতিয়া ৰাজহুৱা হ'লে, তেতিয়া মানুহ চব আচৰিত যে ইমান ডাঙৰ এটা ভয়ংকৰ এটা কেলেংকাৰী হৈ আছিলে। আৰু যিবিলাক তাৰ পৰৱৰ্তী সময়ত যেতিয়া পুলিচৰ তদন্ত হৈছিল, আমি কোৱা কথাবিলাক যে আচলতে সঁচা প্ৰমাণিত হ'ল। তো এনেকৈ আচলতে আমাৰ প্ৰথম আমি জড়িত হৈ গৈছিলোঁ। আৰু আমি আজি যিটো গ্ৰুপ বুলি আপুনি কৈছে যে এটা সংস্থা, আচলতে এইখন এখন মঞ্চ, ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ APSC। আমাৰ মঞ্চখন আচলতে গঠন হৈছিলে 2015 চনত। তো 2015 চনত আমি দেখিলোঁ যে আমি এনেকৈ ব্যক্তিগত পৰ্যায়ত লাগাতকৈ আমি অলপ যদি লগৰখিনি লাগি মেলি যদি আমি কৰোঁ আমাৰ আইনী যুঁজবিলাক যুঁজিবলৈ, গতিকে আমি প্ৰথম নিজৰ আইনী যুঁজবিলাক যুঁজিবৰ কাৰণে লৈছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত কিন্তু আমি APSC ৰিফৰ্ম বা আন বহু ক্ষেত্ৰতো বহুখিনি কৰিলোঁ। আৰু আপুনি জানি ভাল পাব যে 10 বছৰে কিন্তু আইনী যুঁজ আমাৰ এতিয়াও চলি আছে। APSCৰ অন্যায় যিটো যুদ্ধ 2013 আৰু 14 বৰ্ষৰ নিযুক্তি, এই নিযুক্তি বাতিল কৰিবৰ কাৰণে আমি কিন্তু এতিয়াও লাগি আছোঁ। আদালতত এতিয়াও কিন্তু আমাৰ গোচৰ চলি আছে। তেতিয়াৰ যি APSC আৰু এতিয়াৰ APSC, মানে আপোনালোকে ভাবেনে যে সংস্কাৰ হৈ গ'ল বহুতখিনি, মানে আপোনালোকে যিখিনি ভাবিছিলে বিচাৰিছিলে সেইখিনি হৈ গ'ল বুলি ভাবেনে? APSCৰ সংস্কাৰ বুলি ক'বলৈ গ'লে কাগজে পত্ৰই কিছুমান সংস্কাৰ দেখালে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়ত মই ভাবোঁ যে কিছু পৰিমাণে তেওঁ এটা চেষ্টা চলাইছিলে। 2খনকৈ ৰুল বুক চেঞ্জ হৈছিলে। APSC 1989 2খন ৰুল বুক আছিলে। সেই 2খন ৰুল বুকৰ পৰিৱৰ্তন তেখেতে কৰিছিলে 2019 চনত, 30 বছৰৰ মূৰত। ক'ৰবাত এটা সদিচ্ছা আমি দেখা পাইছিলোঁ। অসমীয়া ভাষাৰ কাকত এখনো আনিছিলে, আমি খুব ভাল পাইছিলোঁ। কিন্তু সেই ৰুল বুকে এতিয়া পৰীক্ষাবিলাক পাতিবলৈ নোৱাৰিলে। তাৰপাছত 2021 চনৰ পিছত আমি সকলোৱে জানো হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আহিলে। তাৰ পাছত এই গোটেই বস্তুবিলাকৰ সম্পূৰ্ণ পৰিৱৰ্তন হৈছে। আৰু এই দীঘলীয়া সময়টো কিন্তু আমি দুৰ্নীতিৰ বহু অভিযোগ পাইছোঁ, আমি প্ৰমাণো কৰি দিছোঁ। APSC EWS স্কেম আমি প্ৰমাণ কৰি দিছোঁ যে কেনেকৈ EWS স্কেম কৰি আমি এতিয়া UPSCত যেনেকৈ এগৰাকী মেঘা তেখেতৰ কি নাম আছিলে, UPSC তেখেতৰ নাম আহি আছে মহাৰাষ্ট্ৰৰ, হয় EWS তো তেনেকুৱা আমি বহুখিনি প্ৰাৰ্থীৰ আমি একদম ডিটেইলছত আমি তথ্যখিনি দি আমি প্ৰমাণ কৰি দিছিলোঁ যে এইখিনি প্ৰাৰ্থী, আমি চিফ ছেক্ৰেটাৰীক লেটাৰ লিখিছিলোঁ, মুখ্যমন্ত্ৰীক লেটাৰ লিখিছিলোঁ। কিন্তু তাৰ পিছতো তেওঁলোকে কোনো ব্যৱস্থা নহ'ল। আৰু চবতকৈ ডাঙৰ কথা আছিলে গোটেই সেই বছৰৰ পৰীক্ষাত যিটো পৰীক্ষা হৈছিলে, খুব সম্ভৱ 2018-19 বৰ্ষৰ পৰীক্ষা আছিলে সেইটো। সেই বৰ্ষৰ পৰীক্ষাত এটা কনষ্টিটিউচনেল এৰৰ হৈছিলে। তো EWSৰ যিটো মুঠ ছিট হয় এইটো 10% হয়। 10% হ'লে টোটেল ছিট আছিলে আই থিংক 340টা, গতিকে 33টা বা 34টাৰ ওপৰত ছিট হ'ব নালাগিছিলে। কিন্তু EWSৰ ছিট 43টা, প্ৰায় 10টা ছিট বেছি দি ৰাখি দিছিলে। আৰু সেইটো বেকলগতো থাকিব নোৱাৰে, কাৰণ সেই বছৰৰ পৰা EWS কোটাটো আৰম্ভ হৈছিলে, ৰিজাৰ্ভেশ্যন আৰম্ভ হৈছিলে। গতিকে সেই কথাখিনিও আমি কৈছিলোঁ যে এইটো দুটা তাত ভুল হৈছে। এটা হৈছে দুৰ্নীতিৰ বাছনিভুক্ত হৈছে। আজি জুবিন গাৰ্গৰ যিজন আজি তেওঁৰ কাজিনৰ নাম সন্দীপন গাৰ্গ, এইখিনি নাম আমি তেতিয়াই দিছিলোঁ। আমি এটা দীঘলীয়া আমি 8-10জনীয়া এজন তেখেত নামৰূপৰ সাৰ কাৰখানাৰ এজন বিষয়া। গতিকে সেনে পৰ্যায়ৰ এজন বিষয়াৰ ল'ৰাই তেওঁ আজি কেনেকৈ EWS লৈ কিন্তু অকল APSCতে নহয়, বিভিন্ন ডিপাৰ্টমেণ্টত কিন্তু বেমেজালি সহজ কথা। এতিয়া EWS বস্তুটো অসম চৰকাৰে অসমৰ চাকৰি ক্ষেত্ৰত বন্ধ কৰি থৈছে। কিন্তু মানে ইণ্টাৰেষ্টিং কথা হয় আচলতে যে এতিয়াও EWSে কিন্তু ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ ছিটবিলাক বা যিবিলাক কলেজৰ এডমিশ্যনত নিযুক্তিবিলাক হৈ আছে। গতিকে ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ এডমিশ্যনত যদি হৈ আছে EWSৰ নামত, কিমান ডাঙৰ স্কেম হৈছে। অসমৰ যোৱাবাৰ EWSত যিখিনি মেডিকেলত ছিট পালে, কিমান আগৰৱালে পালে, কিমান বনিয়াই পালে, সেই হিচাপটো কিন্তু আমি জানো। গতিকে সেইবিলাক কিন্তু অসমত ছিট পাইছে, অসমৰ যিটো আমাৰ মেডিকেলৰ যিবিলাকত ছিট পাইছে, প্ৰায় 100ৰ ওপৰ EWSৰ লিষ্ট আমি খুচৰি পেলাই দেখিছোঁ। তাত এনেধৰণৰ সন্দেহজনক অজস্ৰ নাম আছে। কিন্তু চৰকাৰখনৰ আমি দেখিছোঁ সদিচ্ছা নাই। আৰু আপুনি যিটো প্ৰশ্ন যদি স্পষ্টকৈ ক'বলগীয়া যায়, APSC কাগজে পত্ৰ ৰিফৰ্ম হৈছে, কিন্তু যিটো প্ৰকৃত অৰ্থত সদিচ্ছা বা প্ৰকৃত অৰ্থত যিটো ৰিফৰ্ম বুলি কওঁ, ৰিফৰ্ম দেখা নাই। হয়, কিছু পৰিমাণে হয়তো প্ৰাৰ্থী আগতকৈ নিকাভাৱে বাছনিভুক্ত হোৱা বুলি আমি ক'ব লাগিব।
আমি দেখিছোঁ কিছু পৰিমাণে প্ৰাৰ্থীয়ে পৰীক্ষা দি পেলাই পাইছে, কিন্তু পাৰ্চেণ্টেজটো কম বুলি ক'ব হয়, নেকি কিন্তু আপুনি? দুৰ্নীতি হৈছে, দুৰ্নীতি হোৱাৰ স্ক'প ৰাখি গৈছে, আৰু ভৱিষ্যতে কিন্তু আৰু দুৰ্নীতি হ'ব, সেই কথাটো কিন্তু আমি খুব মানে স্পষ্টভাৱে ক'ব পাৰোঁ, আৰু ফেক্টছ আছে আমাৰ হাতত। মই ডিটেইলছত যদি ক'বলগীয়া হয় মই ক'ম কেতিয়াবা আপোনাকো, ফেক্টছ আছে। কাৰণ আজি এজন প্ৰাৰ্থী, আপুনি পৰীক্ষা দিছে, আপোনাৰ নিজৰ এনচাৰ কিখন, এনেকুৱা এনচাৰ শ্বীটখন এনেকুৱা কি ডাঙৰ বস্তু? আজি RTI কৰিলে আপোনাৰ নিজৰ এনচাৰ শ্বীটখন APSC চাব নিদিয়ে। নোৱাৰে। সুপ্ৰিম কোৰ্টৰ UPSCৰ ক্ষেত্ৰত এটা জাজমেণ্ট আছিল, অংগেশ কুমাৰ ভাৰ্চেছ UPSC। UPSCয়ে তেতিয়া সুপ্ৰিম কোৰ্টে তেতিয়া কৈছিলে যে অংগেশ কুমাৰৰ ক্ষেত্ৰত যে নিজৰ উত্তৰ বহীখন দিব নোৱাৰে। UPSCৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে এইটো কাৰণে কৈছিলে, কাৰণ UPSCত কি হয়, স্কেলিং বা মডাৰেশ্যন হয়, অৰ্থাৎ বহুত বিষয় থাকে, জিঅ'গ্ৰাফী থাকিব, সেই অপশ্যনেল ছাবজেক্টবিলাক থাকে বা বিভিন্ন বিষয়বিলাক থাকে। তেতিয়া যেতিয়া এটা ছাবজেক্টে যেতিয়া বেছি হাই কৰে, সেই ছাবজেক্টটোক অকণমান ল' মডাৰেট কৰে, আৰু যিবিলাক ছাবজেক্টৰ বিষয়ত নম্বৰ কম পায় সেই হাই মডাৰেশ্যন কৰে। সেই বস্তুবিলাক UPSCয়ে জনাব দিব নিবিচাৰে, আৰু UPSCৰ তেনেকুৱা ধৰণৰ কিছুমান প্ৰধান বিষয় আছিলে স্কেলিং বা মডাৰেশ্যন, আৰু যাৰ কাৰণে অংগেশ কুমাৰ জাজমেণ্টটো দিয়া হৈছিলে। কিন্তু আজি APSCত কোনো স্কেলিং বা মডাৰেশ্যন নাই। এইটো এটা স্কেম, এইটো এটা ডাঙৰ স্কেম, যাৰ কাৰণে আজিৰ দিনত APSCয়ে গৈ পেলাই ল'ৰা ছোৱালীখিনিক নিজৰ উত্তৰ বহীখনো চাবলৈ নিদিয়ে। আদালতৰ গোচৰ যোৱাৰ পিছতো তেওঁলোকে নিদিয়ে, উচ্চতম ন্যায়ালয়ৰ গাইডলাইনছ আছে বুলি কয়। গতিকে আজি যে চৰকাৰখনে নিকা আৰু স্বচ্ছ পৰীক্ষা কৰে, তোমালোকৰ উত্তৰ বহী দিবলৈ কিয় হয়? প্ৰাৰ্থীসকলৰ নিজৰ উত্তৰ বহীখন আপুনি নাপায়, আনৰ উত্তৰ বহী পোৱাটো বাদেই দিছোঁ। নিজৰ উত্তৰ বহীখন যদি নাপায়, তেতিয়াহ'লে আমি নিকা স্বচ্ছ কেনেকৈ? মই সেইকাৰণে কৈছোঁ যে স্ক'প ইমানখিনি আছে, আৰু হৈও আছে, আমি জানো কিছুমান কথা। আগৰ দৰে আজি RTI আইনখন আপোনালোকে চাওক, এই চৰকাৰখনে যেতিয়াৰ পৰা আহিছে তেতিয়া এই ধৰণৰ বস্তুবিলাকো তেওঁলোকে বাধা দিয়ে। আজি RTI আইনখন কি ধৰণে তেওঁলোকে ধ্বংস কৰিব লৈছে সেইটো আপোনালোকে জানে, আৰু নতুন কিছুমান আইন আনি আছে। RTI আইনখন তেওঁলোকে অৰ্থহীন কৰিব আহি আছে। গতিকে তথ্যবিলাক নাপায়। আজি সেই সময়ত দুৰ্নীতি হৈছিল যদিও তৰুণ গগৈ চৰকাৰৰ দিনত আমি কেনেকৈ প্ৰমাণ কৰিব পাৰোঁ? RTIৰ দ্বাৰা, তথ্য জনাৰ অধিকাৰৰ দ্বাৰা অন্তত আমি কিন্তু পাইছিলোঁ। সেই ৰাকেশ পালৰ দিনতো কিন্তু তথ্য জনাৰ অধিকাৰ সেইটো নথকা হ'লে হয়তো ৰাকেশ পাল আমি গ্ৰেপ্তাৰ প্ৰমাণ কৰিব নহ'লে। নোৱাৰিলোহেঁতেন। তেতিয়া ৰাকেশ পালেও হয়তো বহি থাকি পেলাই ক'লেহেঁতেন যে আমি খুব ধুনীয়া নিকা স্বচ্ছ পৰীক্ষা পাতি ডাঙৰ এজন অফিচাৰ হৈ বহি থাকিলেহেঁতেন, চবেই সেইবিলাকসকলে বহি থাকিলেহেঁতেন। কিন্তু RTI থকাৰ কাৰণে সেই কথাখিনি ওলাইছিলে। আমি প্ৰমাণ কৰিব পাৰিছিলোঁ যে এইখিনি হৈছে, ৰং এনচাৰ কি হৈছে। গতিকে সেইখিনি কথা। হয়, যদিও নেকি আপোনালোক ফাইট এগেইনষ্ট ইনজাষ্টিচ অফ APSC বুলি আপোনালোকৰ সংস্থাটোৰ নাম হয়, তথাপিও কিন্তু বিভিন্ন সময়ত আপোনালোকে বিভিন্ন ধৰণৰ এক্সামৰ ৰিলেটেড কথা বতৰাবিলাক উত্থাপন কৰি অহা আমি দেখা পাইছোঁ। আৰু ৰিচেণ্ট সময়ত গোটেই ভাৰতবৰ্ষতে আচলতে জোকাৰণি তুলিছে নীটৰ যোনটো স্কেম হ'ল, নীট স্কেমটোৱে। চ' সেই স্কেমটো হোৱাৰ ফলত 21জন নিৰীহ ছাত্ৰ ছাত্ৰীয়ে নিজৰ প্ৰাণহানি কৰিব লগা হ'ল, যিটো আচলতে আমি নিবিচাৰোঁ। চ' তেনেকুৱা এটা পৰ্যায়লৈকে গুচি গ'ল, কক্ৰজ জনতা পাৰ্টীৰ সৃষ্টি হ'ল, বিভিন্ন ধৰণৰ অনাকাংক্ষিত পৰিৱেশ গোটেই ভাৰতবৰ্ষতে বৰ্তমানেও বিৰাজমান। চ' সেই ক্ষেত্ৰত আপোনালোকৰ স্থিতি কি? আপোনালোকে কি ভাবে, আপোনালোকে কি কৰিছে তাক লৈ পেলাই? নহয়, যিটো বৰ্তমান ভাৰতবৰ্ষৰ যদি আমি প্ৰেক্ষাপটতো চাবলৈ যাওঁ, যিবিলাক কম্পিটিটিভ এক্সাম, প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকৰ যিবিলাক ৰিজাল্ট, ফলাফল বা তাৰ গোটেই বিষয়সমূহৰ ওপৰত কিন্তু বিশ্বাসযোগ্যতাটো শেহতীয়া 5-6 বছৰৰ ভিতৰত খুব বেয়াকৈ কমিছে, বিশ্বাসযোগ্যতা। আনকি UPSCৰ প্ৰতিও কিন্তু আঙুলি আহিছে, কাৰণ আপুনি জানে যে স্বয়ং শাসকীয় দলৰ যেতিয়া এজন তেখেত মানে স্পীকাৰ আছিলে, তেখেতৰ যেতিয়া ছোৱালীয়ে বাছনিভুক্ত হৈছিলে UPSCত, এটা টাইমতে বাছনিভুক্ত হৈছিলে, ওম বিৰলা, তেতিয়া বহুখিনি প্ৰশ্ন আহিছিলে। কিন্তু আজি তাৰ আগলৈকে কিন্তু UPSCৰ প্ৰতি কোনো প্ৰশ্নবোধক চিন আনিব পৰা নাছিলে। আৰু শেহতীয়াকৈ যিটো নীটৰ পৰীক্ষা, আমি যদি চাবলৈ যাওঁ, এটা ক্ৰন'লজি আছে, আৰু ইয়াত চৰকাৰখনেই নহয়, ইয়াত সংশ্লিষ্ট আৰু মই কৈছোঁ ন, ইনষ্টিটিউশ্যনবিলাক তেওঁলোকে নষ্ট কৰি আহিছে। আজি RTI নোপোৱা কৰিছে। আদালতবিলাকতো আপুনি নিজেও যদি চাই ভালকৈ দেখা পাব, আদালতবিলাকেও আগতে আজি আমি যিধৰণে যুঁজি থাকোঁতে যিধৰণে ৰিলিফবিলাক খুব সোনকালে পাইছিলোঁ, এতিয়া অলপ লেট হয়। এতিয়া আচৰিত লাগে, কিছুমান ইমান তথ্যভিত্তিক দিয়াৰ পাছতো আদালতবিলাকে কিছুমান এনেকুৱা যুক্তিৰে মানে তেনেধৰণে ৰিলিফবিলাক দিব নিবিচাৰে, বা আদালতৰ ওপৰত আপুনি জানে আজিৰ দিনত বহু প্ৰশ্নবোধক চিন আহিছে বহু ক্ষেত্ৰত তেওঁলোকৰ জাজমেণ্টবিলাকৰ ওপৰতো। এতিয়া আপুনি চাব, মই বেছি দীঘলীয়ালৈ নাযাওঁ, 2024 চনৰ নীটৰ পৰীক্ষাত স্কেম হৈছিলে, ভয়ংকৰ স্কেম হৈছিলে। 2024 বৰ্ষৰ নীটৰ পৰীক্ষাত কি হৈছিলে, 67জন কেণ্ডিডেট, মোৰ এতিয়া মনত আছে নাম্বাৰছটো, 67জন কেণ্ডিডেটে টপ কৰিছিলে, অৰ্থাৎ নীটত 720 পাইছিলে, 720ৰ ভিতৰত 720 নম্বৰ, যিটো ইম্পচিবল আছিলে। কিন্তু তাৰ আগৰ কেইটা বছৰ যদি মেথমেটিকেলি এণ্ড বাই এনি প্ৰবেবিলিটি পাৰ্মুটেশ্যন কম্বিনেশ্যন গ্ৰেছ দিছোঁ বুলি কৈছে। তো 720 নম্বৰ পাব নোৱাৰে, আৰু 67জনে পাইছিলে। পাইছিলে। 720 তাতে বহুতো মিনিষ্টাৰ MLA বহুত তেনেকুৱা প্ৰভাৱশালী ব্যক্তিৰ সন্তান আছিলে, আত্মীয় আছিলে। 720ৰ ভিতৰত 767জন, কিন্তু তাৰ আগৰ বৰ্ষৰ পৰীক্ষাত
দুটাৰ যদি চাওঁ 4জন আৰু 2জনেহে মাত্ৰ কিন্তু টপ কৰিছিলে টপ কৰিছে 720ৰ ভিতৰত 720 আগৰ পাইছে কিতাপ আগৰ গতিকে 2 এজন তেনেকুৱা থাকে অতি মেধাৱী এতিয়া তাৰে ভিতৰত আকৌ 6টামান এনেকুৱা নম্বৰো আছিলে মানে আপুনি 1 2 3 4 5 যিটো আমি এতিয়া শেহতীয়া যে এই যে চৰকাৰখনে নিকা পৰীক্ষা কৰে মই ক'ম আপোনাক আহিলে এই আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ শেহতীয়া পৰীক্ষাটো হৈছে চিভিল ইঞ্জিনিয়াৰিঙত একেলগে 15টা চিৰিয়েল নাম্বাৰে চিলেকশ্যন পাইছে মেকানিকেলৰ একেলগে 12টা চিৰিয়েল নাম্বাৰে চিলেকশ্যন পাইছে হৈ আছে ASRB যোনটো লেকচাৰ এছিষ্টেণ্ট প্ৰফেছৰ ৰিক্ৰুটমেণ্ট আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ শেহতীয়া যিটো পৰীক্ষা হৈ গ'ল 2025-26 বৰ্ষত 24-25ত সেই পৰীক্ষাত এনেকুৱা আপোনাৰ ৰিজাল্ট আহিছে আমি মাত মাতিছোঁ সেইটো হৈ এতিয়া কথাটো হৈছে আপুনি যিটো কৈছে যে সমগ্ৰ ভাৰতবৰ্ষৰ আপুনি চাওক এইটো বাহিৰৰ যিটো নীটৰ যিটো পেটাৰ্ণ এই অসমতো একেই প্ৰথম কথা হৈছে আপোনাক ষ্ট্ৰেটেজি চাব নাম্বাৰ 1 আপোনাক তথ্য নিদিব আৰু তথ্য দিলেও আপুনি ইমান যুঁজিব লাগিব বাই ডেট টাইম আপোনাৰ এপইণ্টমেণ্ট দি দিব বা ৰিজাল্ট চিজাল্ট আহি যাব আৰু কোনো ন্যায়ালয়ে আপুনি যেতিয়ালৈকে তথ্যখিনি আহি পেলাই লৈ নাহে আগতীয়াকৈ আপোনালোক কোনো ৰিলিফ দিব নিবিচাৰে চব তথ্য লৈ ষ্টেও নকৰাই কোনো ষ্টেও নকৰে চব তথ্য লৈ অহাৰ পাছতো এক্সাম হৈ যাব এপইণ্টমেণ্ট হৈ যাব তাৰপিছত কি কৰিব তেতিয়ালৈ কি কৰিব তেতিয়ালৈ ইনফ্ৰাষ্ট্ৰাকচাৰ তো যিটো বিশ্বাসযোগ্যতা আহিছে আজি কম্পিটিটিভ এক্সামছবিলাকৰ যথেষ্ট কমি আহিছে আৰু 2024 চনৰ যিটো পৰীক্ষা সেই ন্যায়ালয়ৰ কথা যেতিয়া আহিছোঁ 2024 চনৰ পৰীক্ষাত ইমান ভয়ংকৰ এটা কেলেংকাৰী হৈছিলে ইমান ভয়ংকৰ স্বয়ং মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড় ডাঙৰীয়া মাননীয় তেখেতৰ বেঞ্চতেই গোটেই গোচৰটো আহিছিলে 2024 চনত নীটৰ পৰীক্ষাত সেই যিটো ডাঙৰ স্কেম হৈছিলে যিটো মেইন কিংপিন আছিলে যিজন সেই কিংপিনজনো আনকি গ্ৰেপ্তাৰ হোৱা নাছিলে চাওক বিহাৰৰ যিজন আছিলে তাৰ পাছতো তেওঁ কোনোবা পলিটিকেল পাৰ্টিৰ লগত জড়িত আছিলে তো তেওঁ আজিকালিতো চব দেখিবই বিজেপিৰ লগতে ক'বলৈ অপ্ৰিয় সত্য হ'লেও বহুতে বেয়া পাব পাৰে কিন্তু কথাবিলাকতো আজিৰ দিনত শাসকীয় দলৰে ক্ল'জ হয় যিমান যি হ'লে এতিয়া আপুনি শেহতীয়া নীটৰো দেখি আছোঁ এতিয়া আপোনাৰ তেখেতে কি ক'লে যে প্ৰাৰ্থীসকলে বহুত কষ্ট কৰি পেলাই পৰীক্ষা দিছে তেওঁলোকৰ গাৰ্জেন আৰু তেওঁলোকৰ মা দেউতাকৰ বহুত কষ্ট হ'ব যদি গোটেই পৰীক্ষাটো কেঞ্চেল কৰি দিয়া হয় এয়া এজন মুখ্য ন্যায়াধীশৰ পৰামৰ্শ তেওঁৰ ৰায় ইমান ডাঙৰ এটা পৰীক্ষা যিটো পৰীক্ষাত ইমান ভয়ংকৰ স্কেম হৈছিল সেই পৰীক্ষাটো তেখেতে কেঞ্চেল নকৰিলে যেতিয়া প্ৰাৰ্থীসকলে আবেদন কৰিছিলে উচ্চতম ন্যায়ালয়ত কিন্তু সেই একেধৰণৰ যেতিয়া স্কেম হৈছিলে অল ইণ্ডিয়া প্ৰি মেডিকেল টেষ্ট 2010 চনত তেতিয়া 2010-13-14 চনলৈকে এই যিটো আমাৰ নীটৰ পৰীক্ষাবিলাক মানে যিটো আমাৰ ইঞ্জিনিয়াৰিং কংগ্ৰেছৰ সময়ৰ কথা কৈ আছে আপুনি হয় যেতিয়া মেডিকেল এণ্ট্ৰেঞ্চৰ যিবিলাক পৰীক্ষাবিলাক তেতিয়া কোনে পাতিছিলে তেতিয়া CBSE কণ্ডাক্ট কৰিছিলে CBSE কণ্ডাক্ট কৰে থ্ৰু অল ইণ্ডিয়া প্ৰি মেডিকেল টেষ্ট তাত তেতিয়া এটা কেলেংকাৰী হৈছিলে তাত 6 লাখ কেণ্ডিডেটৰ মাজত প্ৰায় 44জনমান কেণ্ডিডেটক পোৱা গৈছিলে যিখিনিয়ে তেওঁলোকে এই যিবিলাক আপোনাৰ স্পাই গেজেটছবিলাক ইউজ কৰিছিলে স্কেন কৰিছিলে কাণত শুনিছিলে এই ধৰণৰ 44জন মানে প্ৰাৰ্থীক এৰেষ্ট কৰিছিলে বা গ্ৰেপ্তাৰ কৰিছিলে ধৰা পৰিছিলে তো তেতিয়া সুপ্ৰিম কোৰ্টৰ ৰায় এনেকুৱা আছিলে আমাৰ অসমৰো এজন আছিলে সন্মানীয় ন্যায়াধীশ এখন ডাবল বেঞ্চে সেই ৰায়টো কৰিছিলে যে এইকেইজন প্ৰাৰ্থী যে আমি পাইছোঁ আমি ক'ব নোৱাৰোঁ যে আৰু প্ৰাৰ্থীয়ে যে কৰা নাই চাওক 3 লাখ কেণ্ডিডেটে পৰীক্ষা দিছিলে 6,000 চিলেকশ্যন হৈছিলে নাম্বাৰটো চাব 6,000 চিলেকশ্যন হৈছিলে আৰু 44জনক ধৰা পেলাইছিলে তেতিয়া মহামান্য আদালতে কৈছিলে যে আৰু যে বেলেগে কৰা নাই ক'ব নোৱাৰোঁ আৰু ইফ ছাচ এন এক্সাম ইজ ছেভড দেন মেৰিট উড বি কেজুৱেলিটি জেনেৰেটিং চেন্স অফ ফ্ৰাষ্ট্ৰেশ্যন এমং দ্য মেৰিটিয়াছ কেণ্ডিডেট এই একেই উচ্চতম ন্যায়ালয়ে কৈছিলে 2010 চনত আৰু সেই পৰীক্ষা বাতিল হৈছিলে হয় কিন্তু তাতকৈও ক'বলৈ গ'লে 10 গুণ যেতিয়া আমাৰ মানে বিয়াগুম কেলেংকাৰী 2024 চনত হ'ল স্বয়ং মুখ্য ন্যায়াধীশৰ বেঞ্চত যেতিয়া সেই গোচৰ আহিলে কি কয় যে সেই প্ৰাৰ্থীসকল মানে যিসকল প্ৰাৰ্থী বাছনিভুক্ত হৈছে সিহঁতৰ পিতৃ মাতৃৰ ল'ৰা ছোৱালীয়ে কষ্ট পাব এই যে লাখ লাখ ল'ৰা ছোৱালী যে জীৱন ধ্বংস হ'ল সেই কথাটোক লৈ কিন্তু উচ্চতম ন্যায়ালয় কিন্তু চিন্তিত নহয় কাৰণ চিন্তিত হ'লে গোটেই পৰীক্ষাটো ৰি-এক্সাম কৰিব লাগিছিলে সেইটো যিটো কথা মই ক'লোঁ যিটো 2010 চনত উচ্চতম ন্যায়ালয়ে কৈছে যে ইফ ছাচ এন এক্সাম ইজ ছেভড দেন মেৰিট উড বি কেজুৱেলিটি জেনেৰেটিং চেন্স অফ ফ্ৰাষ্ট্ৰেশ্যন এমং দ্য মেৰিটিয়াছ কেণ্ডিডেট আৰু 2024 চনৰ পিছত আজি 2026 চনত এতিয়াই ঘটনা ঘটিছে গতিকে ক'ৰবাত নহয় ক'ৰবাত আজি উচ্চতম ন্যায়ালয়ে কঠোৰ স্থিতি নোলোৱাৰ বাবেই এই মানুহবিলাকে সকাহ পাইছে এই মানুহবিলাক মটিভেটেড হৈছে আমাৰ ন্যায়ালয়বিলাক আজিৰ দিনত এই ধৰণৰ জব স্কেমৰ কাৰণে তেওঁলোক কঠোৰ নোহোৱাৰ বাবে আজি শেহতীয়াকৈ আজি 4-5 বছৰত কঠোৰ নোহোৱাৰ বাবে আচলতে এই ধৰণৰ যিবিলাক মানে এলিমেণ্ট আছে এই এলিমেণ্টবিলাক ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক অনুপ্ৰাণিত হৈছে সক্ৰিয় হৈছে যে হ'ব ন্যায়ালয় এনেকুৱা ধৰণৰ বাচি যাম আমি ওলাই যাম সেই ধৰণৰ তেওঁলোকে আহিছে গতিকে এইটো এটা জব স্কেম আজি 12জন 13জন 20জনকৈ ল'ৰা ছোৱালী ছুইচাইড কৰি দিলে এইটো ন্যায়াধীশসকলে ভাবিব লাগিব আমাৰ নিচিনা মধ্যবিত্তৰ ঘৰৰ পৰা অহা ল'ৰা ছোৱালী এটাই দিন ৰাতি একাকাৰ কৰি
গৰমৰ দিনত লাইটৰ পোহৰ গুচি যায়, আন্ধাৰত মানে সাধাৰণ মৌ মেডাল জ্বলাই যেতিয়া পঢ়ি পেলাই সেই পৰীক্ষাটো পেপাৰ লিক কৰে, সেই অনুভৱটো কিন্তু কৰিব পাৰিব লাগিব। সেই অনুভৱটো কৰিব হয়তো আজিৰ দিনত ক'ৰবাত নহয় ক'ৰবাত ব্যৰ্থ হৈছে। ক'ৰবাত নহয় ক'ৰবাত ব্যৰ্থ হোৱাৰ বাবে আজি এই 2024 চনৰ পিছত আজি 26 চনত এই ঘটনাটো ঘটিছে। আৰু আমি যিবিলাক গোচৰ কৰিছোঁ আমিও কিন্তু শেহতীয়াকৈ কিন্তু আমি বৰ দুখৰ অনুভৱ কৰিছোঁ। আমি ৰাজহুৱা APSC ৰ ক্ষেত্ৰত আমি APSCৰ আজি গোচৰৰ ক্ষেত্ৰত আজি শেহতীয়া 3-4 বছৰত আমি এনেকুৱা কিছুমান অনুভৱ পাই আছোঁ, আমি ন্যায়ালয়ৰ এনে কিছুমান ৰায় দেখাই আছোঁ। এতিয়া যিহেতু আমাৰ মেটাৰবিলাক চাব জুডিচ হৈ আছে, আমি নকওঁ। আমি এটা সময়ত এইখিনি কথা ৰাজহুৱা কৰিম, হয়তো আমি কোনোবা গ্ৰন্থ আকাৰেও সেই কথাবিলাক লিখিম। প্ৰতিটো জাজমেণ্টৰ ওপৰত APSC কেলেংকাৰীৰ প্ৰতিটো জাজমেণ্টৰ ওপৰত ন্যায়ালয়ৰ প্ৰত্যেকজন ন্যায়াধীশে কেনেকুৱা ৰায় দিছিলে সেইটো পাব্লিক ফৰামত আমি দি পেলাই ক'ম যে আপোনালোকে ভাবক, এজন ন্যায়াধীশৰ বিষয়টোৰ জ্ঞান নাথাকাৰ বাবে কেতিয়াবা আমি এবছৰ 2 বছৰ সময় হেৰুৱাবলগীয়া হৈছে, এনেকুৱা পৰ্যায় হৈছে। কোনোবা এজন ন্যায়াধীশৰ বিষয় এটা নাজানাৰ কাৰণেও সেই বিষয়টোক লৈ আমি এফিডেভিট দিবলগীয়া হোৱাৰ কাৰণে আমাৰ হয়তো 6 মাহ এবছৰ সময় হৈছে, এনেকুৱাও ঘটিছে আজি এই শেহতীয়া সময়ত। সময়খিনিতো ঘূৰাই নাপায়। সময়খিনিতো আমি ঘূৰাই নাপাওঁ। আৰু যেতিয়া পুৰণা হৈ যায় আকৌ এটা তেওঁলোকৰ হাতত খুব ভাল এটা অস্ত্ৰ থাকে যে দিলে এইটো আৰু এতিয়া আৰু ঘূৰাই পাব নোৱাৰি। গতিকে এই ধৰণৰ আৰু বস্তুবিলাক সম্ভৱ নহয়। ইনফ্ৰাষ্ট্ৰাকচাৰ এটা ভাল শব্দ। গতিকে বৰ্তমান পৰিস্থিতিত মই ভাবোঁ এই যিটো কক্ৰ'জ জনতা পাৰ্টিৰ যিটো মুভমেণ্ট হৈছে, ইয়াৰ কিন্তু মানে প্ৰয়োজনীয়তা আছে। ক'ৰবাত তেওঁলোকে সংখ্যা দি পৰা নাই, কিয় দি পৰা নাই, কিন্তু দেশৰ মই ভাবোঁ যে আজি লাখ লাখ যুৱৰ মাজত কিন্তু সেই অনুভৱটো হৈ আছে। কিন্তু সেই অনুভৱটো হৈ আছে এটা বিপ্লৱৰ কিন্তু এটা যিটো অগ্নি, এটা স্পাৰ্ক কিন্তু জ্বলি আছে। ই ব্লাষ্ট কৰিব। চৰকাৰ এখনে আজিৰ দিনত কি ধৰণে আজি ইলেকশ্যনছবিলাক জিকি তেওঁলোকে ভাবিছে যে নিৰ্বাচন জিকাই কিন্তু ৰাইজৰ মানে যিটো এক্সপেক্টেশ্যন বা ৰাইজৰ ক্ষোভ বুজি পোৱাৰ কিন্তু মাপদণ্ড হ'ব নোৱাৰে। ৰাইজৰ ক্ষোভ কেতিয়াবা ফাটিব আৰু ৰাইজৰ ক্ষোভে কিন্তু অন্তিম পৰ্যায় পাই গৈছে। কেতিয়াবা জিকাৰ অন্য কাৰণো হ'ব পাৰে, হয়তো বিৰোধীয়ে সেই ধৰণৰ এটা তেওঁলোকে ৰেজিষ্টেঞ্চ তেনেকুৱা এটা ধৰি লওক ধৰণে যাব পৰা নাই, যিটো ইউথে বিচাৰে। আজি আপোনালোক বিৰোধী হিচাপে কেনেকৈ আহিব লাগে, সেই ধৰণে হয়তো বিৰোধীয়ে ক'ৰবাত নহয় ক'ৰবাত পৰা নাই, বা তেওঁলোকে নিজৰ মাজতে খোৱা কামৰা কৰি আছে। ৰাইজে দেখিছে বা তেওঁলোকৰ দিনৰো বস্তুবিলাক দেখিছে। আজি সেইবিলাক কিছুমান কাৰণতহে কিন্তু বা ইলেকশ্যন মেনিপুলেশ্যনৰ বহুত অভিযোগ এই ধৰণৰ কাৰণৰ কাৰণেহে তেওঁলোক কিন্তু আজি আহিছে। গতিকে পাৱাৰ নট ইজ এভৰিথিং। ক'ৰবাত নহয় ক'ৰবাত ইতিহাস লিখা হ'ব, আৰু ইতিহাস লিখা হ'লে লিখা হ'ব যে মোদী গভমেণ্টৰ সময়ত আজি এই 2000 আজি এই 14-15 পৰা এতিয়ালৈকে কিমান ডজনছ এণ্ড ডজন, হাণ্ড্ৰেডছ এণ্ড হাণ্ড্ৰেড এক্সাম। আজি শেহতীয়া এই যিটো পৰীক্ষা হৈ গ'ল নিটৰ পৰীক্ষাৰ পিছতো আজি ৰাজস্থানত হৈছে। আজি ৰাজস্থানত পেপাৰ লিক হৈছে এটা এক্সামৰ, আৰু তাৰ কেইদিনমান আগতে মহাৰাষ্ট্ৰত হৈছে টেটৰ এক্সাম। অল আৰ বিজেপি ৰুল ষ্টেটছ। গতিকে এইটো দেশৰ খুব ভয়ংকৰ পৰিস্থিতি। আৰু এজন প্ৰাৰ্থীয়ে ছুইচাইড নকৰে, কেনেকৈ কৰে মই সেই অনুভৱটো মই নিজে বুজি পাওঁ। এটা কম্পিটিটিভ এক্সাম দি যেতিয়া 1 নম্বৰ 2 নম্বৰ কাৰণে বা আমি যেতিয়া যুঁজি আছোঁ, বহুত ল'ৰা ছোৱালী আমাৰ ওচৰত আহে 1 নম্বৰ 2 নম্বৰ কাৰণে নেপায়। তেওঁলোকৰ অনুভৱটো কেনেকুৱা, এটা মানুহৰ জীৱনৰ লগত কেনেকুৱা এটা খেল খেলে। মই ভাবোঁ এইবিলাক ৰেপ হওক, মাৰ্ডাৰ, এইবিলাক বহুত ডাঙৰ ঘৃণনীয় অপৰাধ। কিন্তু আজিৰ যিটো বৰ্তমানৰ পাৰ্চপেক্টিভত এইটো কোনে কিন্তু কম হেৰি নহয়। আৰু খুব শীঘ্ৰে আচলতে উচ্চতম ন্যায়ালয়ে এনেকুৱা ধৰণৰ ৰায় দিব লাগে যে এনেকুৱা ধৰণৰ জব স্কেমৰ ৰায়বিলাক, যিটো গোচৰবিলাক এবছৰৰ ভিতৰতে 6 মাহৰ ভিতৰতে নিষ্পত্তি কৰি দিব লাগে। কাৰণ চৰকাৰবিলাকে এফিডেভিট দিয়াত ডেলি কৰিব, বিভিন্ন বুদ্ধি কৰি গোচৰবিলাক ডিলে কৰিব। সদিচ্ছা নাই, কোনো চৰকাৰ সদিচ্ছা নাই। আজি APSC কেলেংকাৰীৰ ক্ষেত্ৰত এইটো কেলেংকাৰী কোন চৰকাৰ দিনত হৈছিলে? কংগ্ৰেছ চৰকাৰ দিনত হৈছিলে। কিন্তু আজি কোন চৰকাৰ দিনত আজি এফিডেভিট দিয়াত বা গোটেই বস্তুটো সুৰক্ষা কৰি আছে? মই ক'ম কেতিয়াবা যদি আপুনি সোধে। হয়, সেইটো কিয় হৈছে বাৰু? যিহেতু APSC স্কেমটো হৈছিলে কংগ্ৰেছৰ দিনত, বিজেপিয়ে এইটো আপোনাৰ পোহৰলৈ আনিছিলে, বা আপোনালোকৰ নিচিনা কোনোবাই হয়তো পোহৰলৈ আনিবলৈ চেষ্টা কৰিছিলে। চ' তাৰ পিছতো কিয় আজি বিজেপিয়ে এইটো গাপ দিবলৈ বিচাৰিছে, বা বিপ্লৱ শৰ্মা আয়োগটো পোৱাৰ পিছতো আপোনালোকৰ হয়তো সেই গোটেইখিনি পাব লগাখিনি পোৱা নাই এতিয়াও ন্যায়টো? মানে কি কয়, বিজেপি দলটো এতিয়া নামতহে বিজেপি দল এটা আছে, জকাটোতো কংগ্ৰেছৰ পৰা অহা মানুহখিনিয়ে চলাই আছে। যি 30% কংগ্ৰেছৰ ক্ৰীম তেওঁলোকে চলাই আছে। গতিকে সৰ্বানন্দ সোণোৱালে আহোঁতে আমি সেইটো ক'ব লাগিব স্পষ্টকৈ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত তেখেতে এটা প্ৰচেষ্টা লৈছিলে। এই গোটেই বস্তুটো উদঘাটন হওঁতে তেখেতৰ প্ৰচেষ্টা আছিলে, যিটো ডিব্ৰুগড় পুলিচৰ কেছ আছিলে। হয়, যিগৰাকী আমাৰ ডক্টৰ আছিলে, তেখেতে গোচৰৰ পিছত যিখিনি ষ্টেপ লৈছিলে বা যিটো তদন্তকাৰী টীমে, কিন্তু 2018-19 পিছত আমি দেখিলোঁ কিবা এটা শক্তি, তৃতীয় পক্ষ শক্তিয়ে এই গোটেই বস্তুটো দবাব বিচাৰিছে। সৰ্বানন্দ সোণোৱালকো যেন ক'ৰবাত নহয় ক'ৰবাত প্ৰভাৱিত কৰিবলৈ বিচাৰিছে বা সক্ষম হৈছে। কাৰণ বহুতো এনেকুৱা বস্তু আছে যিবিলাক আমি আইনৰ আমাৰ এতিয়াও অন ৰেকৰ্ড ক'ব পাৰোঁ মই, যিবিলাক তথ্য তদন্তকাৰী বিষয়ে আদালতত কৈছে কিন্তু ইন প্ৰেক্টিচ তেওঁ কৰিবগৈ পৰা নাই, ক'ৰবাত এটা শক্তিয়ে তেওঁক বাধা দি আছে। এনেকুৱা বহু ঘটনা ঘটিছিলে। তো তাৰপিছত 2021 চনত আহিলে মুখ্যমন্ত্ৰী
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা অহাৰ পাছত এই কেইদিনমান পিছতে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনখন দিলে। এক কথাত ক'বলৈ গ'লে আমি বিজেপি চৰকাৰখনক এই যিখন ন্যায়িক আয়োগখন এইখন অসম চৰকাৰে কৰা নাছিলে, বিজেপি চৰকাৰো কৰা নাছিলে, কংগ্ৰেছ চৰকাৰ কৰা নাছিলে। এইখন চৰকাৰ আমাৰ গোচৰ, অন্য পাৰ্টীৰ গোচৰ, এই গোচৰৰ কাৰণে এই ন্যায়িক আয়োগখন হৈছিলে। বিপ্লৱ শৰ্মা হয়, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ত হৈছিলে। তাৰপিছতো আমি বহুত যুঁজিছোঁ, উচ্চতম ন্যায়ালয়ত 3 বছৰ যুঁজিছোঁ। এইখন চৰকাৰে মই কৈছোঁ 18 চনৰ পিছত এই চৰকাৰখনে কিছুমান আমি সদিচ্ছাৰ অভাৱ দেখিলোঁ। তো আমি কণ্টেম্প অফ কোৰ্ট কেছ কৰিবলগীয়া হৈছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়তে, যে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগখন আপোনালোকে কিয় মানে গঠন কৰা নাই। এনেধৰণে গৈহে আচলতে ন্যায়িক আয়োগখন গঠন হৈছিল। তাৰপাছত ন্যায়িক আয়োগখন গঠন হোৱাৰ পিছত 2022 চনৰ এপ্ৰিলত ন্যায়িক আয়োগে ৰিপৰ্ট দিলে। তো আমি ক'বলৈ গ'লে চৰকাৰক এই গোটেই কেলেংকাৰীটো একদম ধুনীয়াকৈ পৰিপাটিকৈ আনি চৰকাৰৰ টেবুলত আমি দি দিলোঁ যে এইটো হওক কাগজে আৰু বহুতে কয় যে একদম নিকা স্বচ্ছ নিযুক্তিৰ কথা কৈ থাকে, 1,70,000 নিকা নিযুক্তি। গতিকে আমি নিকা নিযুক্তিৰ মানে মহামানৱ, মইতো মহামানৱ বুলিয়ে কওঁ বহুতৰ মতে, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মহামানৱৰ টেবুলত পৰি গ'ল। মহামানৱে খালি এটা চাইন কৰিব লাগে, ৰিকমেণ্ডেশ্যনটো একদম স্পষ্টকৈ দিছিলে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে, যে ইমান যে এটা ঘৃণনীয় পৰীক্ষা হৈছে, চেংটাইটি অফ দ্য এক্সাম, এইটো আৰু পৰীক্ষাৰ পবিত্ৰতা বাচি থকা নাই। যিটো পৰীক্ষাৰ প্ৰাৰম্ভিক পৰীক্ষাত এনেধৰণৰ মানে কেলেংকাৰী হৈছে, 13 চনৰ যোনটো 13-14 যিটো পৰীক্ষাৰ কথা কৈছে, হয় হয়, এইটোক লৈ ন্যায়িক আয়োগখন হৈছিলে। মূল পৰীক্ষা, ইণ্টাৰভিউ সকলো স্তৰত হৈছিলে। গতিকে এই গোটেইখিনি চালি জাৰি চাই এই গোটেই নিযুক্তিসমূহ নিযুক্তি যিহেতু দি দিছিলে, নিযুক্তিসমূহ বাতিল কৰিবলৈ কৈছিলে। আনকি সেইটো মণিপুৰৰ মানে উদাহৰণ আছে। 2016 চনৰ মণিপুৰৰ পৰীক্ষা তেনেধৰণে বাতিল হৈছে, ন্যায়ালয়ে কৰিছে বাৰু, জুডিচিয়েল কমিশ্যনৰ ৰিপৰ্টৰ তেনেধৰণৰ ওপৰতে নিৰ্ভৰ কৰি উচ্চ ন্যায়ালয়ে, উচ্চতম ন্যায়ালয়ে তাক আভেল কৰিছে যে এইটো ৰায় বলবৎ থাকিব। ইমানখিনি উদাহৰণ দিয়াৰ পাছত স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই কয় যে পৃথিৱীৰ ক'তো এনেকুৱা, অসমৰ ভাৰতৰ ক'তো এনেকুৱা উদাহৰণ নাই বোলে নিযুক্তি বাতিল হোৱা। শ উদাহৰণ তেনেকুৱা ভৰি আছে। গতিকে তেওঁৰ যিটো ৰোল আছিলে আৰম্ভণিৰ পৰাই খুব দুখজনক, হতাশাজনক, আৰু তেওঁ ন্যায়তকৈ বেছি তেওঁ একাংশ নহয়, এই বক্ৰবতাৰে বাছনিভুক্ত এই প্ৰবঞ্চক এই বিষয়াবিলাকৰ অধিবক্তাৰ দৰে তেখেতৰ আচৰণটো আছিলে। এইটো খুব দুখ লগা কথা আছিলে। তেওঁলোকৰ অধিবক্তাৰ দৰে তেখেতৰ বক্তব্যবোৰ আছিল। আনকি বহু সময়ত যদি ন্যায়ালয়ো যদি ক'ৰবাত এটা সময়ত পুলিচৰ তদন্ত ইমান বেয়া গতিত আহি গ'ল, ইমান দুখজনক হৈ গ'ল, স্বয়ং আমাৰ যিজন স্পেচিয়েল জাজ আছিলে, য'ত এই পুলিচৰ গোচৰবিলাক চলি আছে, সেই স্পেচিয়েল জাজে নিজাববীয়াকৈ একাংশ প্ৰাৰ্থীৰ বিৰুদ্ধে গোচৰ তৰিবলগীয়া হ'ল। দোষী তেওঁলোকক মানে তেওঁলোকৰ বিৰুদ্ধে চুমোটো কগনাইজেঞ্চ ল'বলগীয়া হ'ল যে তেওঁলোকক এই গোচৰত কিয় অনা নাই, কিয় বচাই ৰখা গৈছে। সেইসকলে এতিয়া কি কৰি আছে, মানে তেওঁলোকে এতিয়া সেইসকলৰ দুয়োজনে এতিয়াও চাকৰি কৰি আছে নিৰ্লজ্জৰ দৰে। আৰু দুখ লাগে সেইবিলাক মানুহে আজিৰ দিনত গৈ ৰাষ্ট্ৰীয় পতাকা 26 জানুৱাৰীত সেই প্ৰবঞ্চকবিলাকে গৈ তেওঁলোকতো নিলাজ, কিন্তু এইখন এখন চৰকাৰ 1,70,000 নিকা নিযুক্তিৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাৰ দিনত, ৰাকেশ পালৰ দিনৰ চোৰে আজিৰ দিনতো কোনোবা এখন ডিষ্ট্ৰিক্টত হয়তো ADC হৈ আছে, কোনোবা এখন ডিষ্ট্ৰিক্ট এডিশ্যনেল SP ক্ৰাইম হৈ বহি আছে। আৰু কি কৰে, 26 জানুৱাৰীত গৈ পেলাই মানে তেওঁ 26 জানুৱাৰীত তেওঁ মানে হেৰি লয়, পতাকা উত্তোলন কৰে, তেওঁ মানে এয়া এই দেশৰ মানে আজিৰ দিনত এই গণতন্ত্ৰৰ ধ্বজা তেওঁলোকে উৰুৱায়। গণতন্ত্ৰ তেওঁলোকে আচলতে উপলুঙা কৰি আছে, উপহাস কৰি আছে। গতিকে এই ধৰণৰ বস্তু মই ভাবোঁ যে আমাৰ যুঁজখন জ্বলিব, কাৰণ এই যিটো চৰকাৰখনৰ বদনামী, আজি কংগ্ৰেছ চৰকাৰৰ দিনৰ নিযুক্তি, আজি APSC চৰকাৰখনে যিদৰে, আজি বিজেপি চৰকাৰখনে যিদৰে আচলতে ৰক্ষা কৰিছে, এই বদনামী মই ভাবোঁ যে ইয়াৰ উত্তৰ আহিব, কোনোবা নহয় কোনোবা দিনা আহিব। ঈশ্বৰ বুলি বস্তু এটাও আছে, সিও বিচাৰ কৰিব। 5 বছৰ যথেষ্ট নহয়, ইয়াৰ বিচাৰ হ'ব, কিন্তু এই তদন্তৰ কিন্তু বিচাৰ হ'ব। মই এই কথাটো আপোনাক আজিৰ দিনতো কৈ যাওঁ, কোনো ভাবিব নালাগে যে ইয়াৰ বিচাৰ নহ'ব। হয়, আপুনি যিহেতু 1 লাখ চাকৰি বা 1,70,000 চাকৰিৰ কথা কৈ আছে, এই ক্ষেত্ৰত কিন্তু জনসাধাৰণ কিন্তু আশ্বস্ত হৈছে যে চৰকাৰখনে 1,70,000 বা 1 লাখ চাকৰি নিকাকৈ দিবলৈ তেওঁলোক মানে সমৰ্থ হৈছে বুলি। চ' সেই ক্ষেত্ৰত আপুনি ভাবেনে যে 1,70,000 সম্পূৰ্ণ চাকৰি তেওঁলোকে নিকাকৈ দিছে, কিন্তু জনসাধাৰণ কিন্তু আশ্বস্ত হৈছে? আমিও দেখিছোঁ যে বহুতো আচলতে পাবলগীয়া কেণ্ডিডেটে পাইছে, যিটো নেকি হয়তো কংগ্ৰেছৰ সময়ত সম্ভৱ নহ'লে। সেইটো কিন্তু সঁচা কথা, সেইটো আমিও মানি ল'ব লাগিব। আমি দেখি, মই গাঁৱতে দেখিছোঁ। এই ক্ষেত্ৰত আপুনি কি ক'ব? নহয়, নিযুক্তিবিলাক নিশ্চয় কিছু পৰিমাণেতো নিকা হৈছে, কিন্তু নিকা হোৱাৰ লগে লগে স্বচ্ছ কিন্তু হোৱা নাই, সেইটো 1 নম্বৰ কথা। আৰু যদি ইমানেই নিকা পৰীক্ষা পাতিছে, স্বচ্ছতাটো কিয় কৰা নাই, সেইটো এটা প্ৰশ্ন। স্বচ্ছতা মানে আপুনি ক'ব বিচাৰিছে যে কিয় আজি ADREৰ পৰীক্ষা, আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যিটো
নিযুক্তি হ'ল। ADREত এটা পৰীক্ষা, ইমান ডাঙৰ এটা পৰীক্ষা, 23,000 24,000 নিযুক্তি হ'ল এটা এটাত, গ্ৰেড 3 গ্ৰেড 4। কোনোবাই আজিলৈকে ফাইনেল মেৰিট লিষ্ট এখন দেখিলেনে? সেইটো নাই। মোৰ ঘৰৰ কাষৰ ল'ৰাটোৰেনো চিলেকশ্যনটো পাইছে, মই মাৰ্কছটো ক'ৰবাত বা হেৰিটো ক'ৰবাত দেখা কিমান পাইছোঁ মাৰ্কছ নাই। পাইছে, হয়, কিমান ৰেংক পাইছে, ইমান চিক্ৰেচি যে যাৰ হ'ব সি ধুনীয়াকৈ নিজৰ নম্বৰটো মাৰিব, তাই ইউ আৰ পাছ অৰ ফেইল, সেয়াই হ'ল ৰিজাল্ট। ইমান চিক্ৰেচি কিয়? আজি APSCৰ পৰীক্ষাৰ ক্ষেত্ৰত, আজি মই যিটো আগতেও ক'লোঁ যে আজি প্ৰাৰ্থীসকলক নিজৰ এনচাৰ শ্বীটখন কিয় নিদিয়ে? আৰু পাব্লিকৰ কথা আপুনি কৈছে যে ৰাইজে নিকা আৰু স্বচ্ছ বুলি ভাবে, সাধাৰণ মানুহে তেনেকৈ ভাবে। মই নিশ্চয়কৈ হৈছে, কিন্তু সাধাৰণ মানুহৰ কথাটো এটা হয় সদায়, সাধাৰণ মানুহে অনুসন্ধান নকৰে। সাধাৰণ মানুহে ঘৰৰ ওচৰ এজন দুজন পাইছে, পাৰ্চেণ্টেজটো যেতিয়া কম হয়, এই নগাঁও চহৰতে কিন্তু মই 6-7জন এনেকুৱা কেণ্ডিডেটো জানো প্ৰথম ADREত। তেওঁলোকৰ নিযুক্তিটো লৈ তেওঁলোকৰ স্কুলৰ টিচাৰে আচৰিত হৈছে যে এই ছোৱালীজনীয়ে গ্ৰেড 3ত কেনেকৈ পালে, তাইতো গ্ৰেড 4 পালেও মই অকণ আচৰিত হ'লোঁ। এতিয়া আছে প্ৰথম ADREত। এতিয়া ইগন'ৰেঞ্চ ইজ ব্লিছ, মানে মানুহে যেতিয়া নেজানে নজনাত আনন্দ থাকে। এতিয়া দেখিছোঁ মোৰ এটা দুটাই পাইছে, চৰকাৰখন বিৰাট ভাল ভাল দুখীয়া মানুহে পাইছে, সেইটোতো এটা ডাঙৰ, সেইটো ৰাকেশ পালেও কৈছিলে বাৰু। মই তাকে কৈছোঁ, যদি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সেই কামটো নকৰিলেহেঁতেন আজিৰ দিনত ৰাকেশ পালো হয়তো খুব ভাল নিযুক্তি দিয়া হৈ থাকিলে। যিহেতু মই যিমান জানো হিমন্ত বিশ্ব ডাঙৰীয়া বৰ বেয়াও নাপায় ৰাকেশ পালক, তো গতিকে হয়তো আজি ৰাকেশ পালে কোনোবা এখন অন্য বৰ্ড, হয়তো ASRB বা কোনোবা এখন অন্য বৰ্ডো হয়তো চলাই থাকিলেহেঁতেন। আজি যিদৰে আপুনি জানি ভাল নাপাব, আচৰিত হ'ব, যিটো আজি ছেবা আৰু আমাৰ হাই ছেকেণ্ডেৰী বৰ্ডখন লগাই পেলাই আজি এটা বৰ্ড কৰিলে। হয়, এই বৰ্ডখনত আজি মুখ্যমন্ত্ৰীৰ প্ৰিয় মানুহক মানে জৈনক ৰাখি তাৰ চেয়াৰমেন হিচাপে ৰাখিবৰ কাৰণে যিটো বয়স 70 বছৰ ওপৰ কৰি দিয়া গ'ল, যিটো ৰুল নাছিলে, বিধি নাছিল, 70 ইয়াৰ্ছৰ ওপৰ কৰি দিয়া গ'ল। এই বিধিবিলাক বদলি কৰি হ'লেও এজন মানুহক নিযুক্তি দিয়া গৈছে, RC জৈনৰ নিচিনা মানুহ, যিটো অসম্ভৱ। আগতে 2-3 বছৰত মানে কৰিছিলে, আৰু তাতো ফাইনেন্সিয়েল বহুত ৰেগুলেশ্যনছ আছিলে। সেইটো এটা মানে বেলেগেই অধ্যায়। গতিকে কথাটো কি হৈছে যে সাধাৰণ মানুহে সেই পৰ্যায়টোলৈকে নাজানে, কিন্তু আমি যিহেতু সেই বস্তুবিলাকত লাগি আছোঁ, অধ্যয়ন কৰি আছোঁ, আমি ইনফৰ্মেশ্যনছ পাওঁ, চব ধৰণৰ ইনফৰ্মেশ্যন আমি নিজেই ভুক্তভোগী। লগতে আমি এটা পেটাৰ্ণটোত আমি সন্দেহজনক যে আজি যদি তোমালোকে ইমান আজি 24,000 23,000 40,000টো ADRE হ'ল, তো তোমালোকে আজি নিকা নিযুক্তিবিলাকৰ তোমালোকে ফাইনেল মেৰিট লিষ্টখন কিয় নিদিয়া? ল'ৰা ছোৱালীবিলাকক নিজৰ এনচাৰ কিজবিলাক, নিজৰ লিখা উত্তৰ বহীখন RTI কৰিলে কিয় নিদিয়া? এই অস্বচ্ছতা কিয়? মই সেইকাৰণে কৈছোঁ নিকা হৈছে কিছু পৰিমাণে, স্বচ্ছ হোৱা নাই। কাৰণ স্বচ্ছতাটো যদি ওলাই যায় নহয়, চৰকাৰৰ নিকাৰ যিটো মুখাখন, এই মুখাখন খহি যাব। কাৰণ 1,70,000 নিযুক্তি, মই বাৰে বাৰে ক'ম, যিখন চৰকাৰে আজি কংগ্ৰেছ চৰকাৰৰ দিনৰ আজি APSCৰ এই নিযুক্তিখিনি, এই সৰ্ববৃহৎ অসমৰ ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তিক সুৰক্ষা দিব পাৰে, সেই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কিমান নিকা আৰু স্বচ্ছ নিযুক্তি পাতিছে, সেয়া মই অসমৰ জ্ঞানী গুণী বিচাৰ বিবেক থকা ৰাইজলৈ মই সেই প্ৰশ্নটো এৰি দিছোঁ। যিখন চৰকাৰে ৰাকেশ পালৰ দিনৰ নিযুক্তি আজি তেওঁলোকে আজি সুৰক্ষা দি আছে, আজিৰ দিনতো ফ্ৰডেলেণ্টলি চিলেক্টেড মানুহ, আজি FSLৰ ৰিপৰ্টত বিভিন্ন তথ্যত আছে যে কিছুমান, আজি নৱনীতা শৰ্মা বুলি এগৰাকী আছে, তেখেত DSPয়েই নহয়, তেখেতৰ সেই 50 নম্বৰ মেনিপুলেশ্যন মাৰ্কছ যদি নহয়, আজিৰ দিনত এতিয়া কোনোবা এখন ডিষ্ট্ৰিক্টত এডিশ্যনেল SP ক্ৰাইম হৈ বহি আছে। এয়া হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নীতি। গতিকে যিখন চৰকাৰে APSC কেলেংকাৰী ঠগ প্ৰবঞ্চক মানুহখিনিক কংগ্ৰেছৰ চৰকাৰৰ দিনৰ কেলেংকাৰী সুৰক্ষা দিব পাৰে, সেই চৰকাৰৰ দিনত যে আচলতে কিমান নিকা আৰু স্বচ্ছ পৰীক্ষা হৈছে, এইটো মানে জল পটপটকৈ সহজে অনুমীয় এটা কথা। গতিকে সেইকাৰণে আমি যিহেতু টেকনিকেলত আছোঁ, আমি যেতিয়া কিছুমান প্ৰশ্ন যেতিয়া আছে, যেতিয়া এটা মডাৰ্ণ কম্পিটিটিভ এক্সাম হৈ কিছুমান কথা থাকিব যে তুমি কেনেকৈ পৰীক্ষাটো পাতিবা নিকা আৰু স্বচ্ছ, গতিকে সেই স্বচ্ছতাৰ অভাৱটো কিন্তু একদম স্পষ্ট। আৰু নিশ্চয়কৈ এই পৰীক্ষাবিলাকত কেলেংকাৰীও যে হৈছে, আৰু আপুনি চাওক না, শেহতীয়াকৈ মীন নিগম, ইয়াতোতো নিকা নিযুক্তি আছিলে এসময়ত। আজি এতিয়া যে এখন চৰকাৰেতো গ্ৰেপ্তাৰ কৰি আছে, এখন চৰকাৰে ক'ব আমিও গ্ৰেপ্তাৰ কৰিম, কিন্তু তোমালোকেতো নিকা নিযুক্তি বুলিয়ে কৈ আছিলা ন। SI পৰীক্ষাৰ কেলেংকাৰী, এইবিলাকতো এইখন চৰকাৰ। তেনেকৈ আজি আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বৰ্ড, আমি জানো ইমান ডাঙৰ এটা আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বৰ্ডখন যেতিয়াৰ পৰা হ'ল, তাৰ মূল কাৰণ আছিলে APSCৰ এখন, আমি যিমান ভাবোঁ APSCৰ যিখন ৰুল আছিলে, 2খন ৰুল আছিলে, তাৰে এখন ৰুল আমাৰ গোচৰৰ কাৰণে আঁতৰি গৈছিলে, যাৰ কাৰণে কি হৈছিলে, ইণ্টাৰভিউ মানে আগতে ইণ্টাৰভিউ বেছ হৈছিলে চিলেকশ্যনবিলাক, এই ইণ্টাৰভিউ মাৰ্কছটো আপোনাৰ নোহোৱা হৈ গৈছিলে, যাৰ দ্বাৰা ৰিটেনৰ পৰা চিলেকশ্যন পোৱা হৈছিলে প্ৰধানকৈ। তো তেওঁলোকে আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বৰ্ড কৰি পেলাই কি কৰিলে, তেওঁলোকে এটা নতুন ৰিটেন পৰীক্ষা পাতিলে, আৰু তেওঁলোকে TPT টিচিং প্ৰফিচিয়েঞ্চি টেষ্ট বুলি এটা টেষ্ট আনিলে, তাত 25 নম্বৰ ৰাখিলে।
এই টিপিটিটো তেওঁলোকে কি কৰিলে সম্পূৰ্ণভাৱে যিবিলাক খুব ভাল ভাল মেধাৱী ল'ৰা ছোৱালী গৈ পেলাই টিপিটিত 25ৰ ভিতৰত গৈ 6, 7, 8, 10 বহুত ভাল ভাল ৰিচাৰ্চ স্কলাৰ ল'ৰা ছোৱালী আহি পেলাই তেনেকুৱা নম্বৰ পায় আৰু খুব এটা মধ্যমীয়া ধৰণৰ ল'ৰা ছোৱালীয়ে গৈ তেওঁলোকে খুব ভাল ভাল নম্বৰ পাই পেলাই বাছনিভুক্ত হয় আৰু সেইটোৱে নহয় খুব ডাঙৰ কেইটামান মানে স্কেম ওলাইছিলে এগৰাকী গগৈ উপাধিৰ ছোৱালী তেখেতে কি হৈছিলে তেখেত সেইবাৰ মানে পৰীক্ষাটো দিবলৈ হ'লে যিকোনো চাকৰি পৰীক্ষা দিবলৈ হ'লে তেওঁৰ ৰিজাল্টটো ওলাব লাগিব তেওঁৰ ৰিজাল্ট হাতত মাৰ্কশ্বিট মিনিমাম আহিব এলিজিবিলিটি কোৱালিফিকেশ্যন তেওঁ এইবছৰ এপিয়াৰিং কেণ্ডিডেট আছিলে ওকে মানে এলিজিবিলিটি নাছিল এলিজিবিলিটি নাছিলে তেওঁ পৰীক্ষা নিযুক্তি দি মেলি তেওঁ চিলেকশ্যন পাই বহি গ'ল ASRBৰ তেওঁৰ কোনোবা বিশেষ আত্মীয় আছে বুলিও সেইটো সময়ত আমি গম পাইছিলোঁ যেতিয়া পাই গ'ল হুলস্থুল হ'ল তেনেকুৱা আৰু 2-3জন কেণ্ডিডেটৰ নাম আহিছিলে হুলস্থুল হোৱাৰ লগে লগে ASRBয়ে কৈছে যে আমাৰ মানে এইটো কিবা কাৰণে ভেৰিফিকেশ্যন টেকনিকেল ফল্ট এখন কিবা এটা হ'লে অনলাইনত তোমালোকৰ ফৰ্ম ছাবমিট হৈছিলে তোমালোকে ইণ্টাৰভিউত প্ৰতিখন কাগজ তোমালোকে চেক কৰি চাইছা তোমালোকৰ এয়া ভেৰিফিকেশ্যনে ডাঙৰ স্কেম আৰু সেই স্কেমটো তদন্ত কোনে কৰিব লাগিব চৰকাৰখনে কৰিব লাগিব আজি মিন নিগমৰ তুমি নিযুক্তিৰ কেলেংকাৰী কিয় কৰিলা আজি এটা জনজাতীয় লিডাৰে হয়তো সেই নিযুক্তিখিনি কৰাৰ কাৰণে জনজাতীয় মানুহজনৰ কাৰণে তুমি হয়তো কিবা ৰাজনৈতিক কাৰণত কৰিব পাৰা বুলি প্ৰশ্ন এটা আহিব পাৰে ASRBৰ ওপৰত কিয় কৰা নাই হয়তো কাৰোবাৰ নিজৰ মানুহ আছে কাৰণে কৰা নাই এই বছৰ তাৰ পিছৰ বছৰ আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ যিটো ৰিক্ৰুইটমেণ্ট বৰ্ড হ'ল তাত চিৰিয়েল নাম্বাৰ চিলেকশ্যন হৈছে 15টা একদম চিৰিয়েল নাম্বাৰ চিভিল ইঞ্জিনিয়াৰ পাইছে কেনেকৈ সম্ভৱ এইটো সেইটোৱেতো কথা প্ৰশ্ন কাকত হয়তো পাইছে মই নহ'লে যে সেইকাৰণে কৈছোঁ এই যে ৰাজস্থান আৰু নীটৰ পৰীক্ষাৰ লগত যে অসমৰ এই যে নিকা নিযুক্তি কৈ আছে যে 1,70,000 নিকা মানে একেলগে বহা একেলগে 15টা চিৰিয়েল নাম্বাৰ চিলেকশ্যন চিভিল ইঞ্জিনিয়াৰ মেকানিকেল এছিষ্টেণ্ট প্ৰফেচাৰ লেকচাৰাৰ লেকচাৰাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত নিৰ্মাণ কৰিব পলিটেকনিক ইঞ্জিনিয়াৰিং কলেজৰ সেইসকলে এয়া নিযুক্তি হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ দিনৰ নিকা আৰু এই নিজে তেওঁ নিজেই নিজক চাৰ্টিফিকেট দিয়ে যে 21 চনৰ পিছত নিকা নিযুক্তি হৈছে আনকি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়তো তেখেতে প্ৰশ্ন কৰে ভাল কথা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়তো পৰীক্ষাত নিকা নিযুক্তি হোৱা নাছিলে বহু স্কেম হৈছিলে SI স্কেমটো ধৰাও পৰিছিলে যি নহওক কিন্তু তেওঁ নিজে য'ত নিজক আজি তেখেতে কয় এই ধৰণে তাৰ পিছত আজি এই ধৰণৰ কেলেংকাৰী কিবিলাক কিয় হৈ আছে তদন্ত হোৱা নাই আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুইটমেণ্টৰ ওপৰত যদি হয় তদন্ত মই ক'ম যে বহুখিনি ধৰা পৰিব জেললৈ যাব লাগিব লাগে সেইবিলাক মানুহ মিন নিগমৰ আজি যেনেকৈ হৈ আছে আৰু তেনেকুৱা বিভিন্ন বিষয় আছে ADRE যিটো পৰীক্ষা হয় ADRE পৰীক্ষা আজিলৈকে তেওঁলোকে ফাইনেল মেৰিট লিষ্টখন কিয় নিদিলে ফাইনেল মেৰিট লিষ্ট আৰু এই যে 1,70,000 যিটো নাম্বাৰ এই নাম্বাৰটো আটাইতকৈ ডাঙৰ এটা বিগ মানে কম মানে কি ক'ম আপোনাৰ এটা ডাঙৰ ভুৱা তাতকৈ ডাঙৰ এটা ভুৱা নাই কাৰণ অভাৰলেপিং ইমান বেছি হৈ আছে আমিয়ে জানো যিবিলাকে ভালকৈ পৰীক্ষা দিছিলে এইবিলাকে 2-3টাত পাই গৈছিলে ASRBত বহুত হৈছিলে গ্ৰেড 3টো পাইছিলে কোনোবাই 4টো পাইছিলে কাৰণ গ্ৰেড 3ত এটা হাই ছেকেণ্ডেৰী পাছ আছিলে এটা গ্ৰেজুৱেশ্যন আছিলে তো তেনেকুৱা ধৰণৰ বহুত আছিলে বহুতে সেই 2টা চাকৰি বাদ দিয়াকৈ বেলেগ ভাল চাকৰি পাই গুচি গ'ল এই নিযুক্তিবিলাক ক'ত যাব আৰু চৰকাৰে নিজ মুখেৰে কৈছিলে যে আমি এখন মানে ধুনীয়াকৈ আমি এখন হোৱাইট পেপাৰ বনাম কোনে ক'ত চিলেকশ্যন পাইছে গোটেই প্ৰাৰ্থীবিলাকৰ নামবিলাক দিম সেইখন আজিলৈকে চৰকাৰে নিজে নুলিয়ালে কিহৰ কাৰণে গতিকে এই লিষ্টবিলাক ওলালে হয়তো গুমৰ ফাঁকটো বাহিৰ হ'ব আৰু বহিৰাজ্যৰ প্ৰাৰ্থীয়েও অসমৰ চাকৰিত নিযুক্তি পোৱাৰ অভিযোগ আহিছে মই অসমৰ নগাঁও জিলাৰে এখন স্কুলৰ কথা মই আজি 2 দিনমান আগতে গম পাইছোঁ তাত এজন 4th গ্ৰেডৰ চাকৰি কৰি আছিলে বহিৰাজ্যৰ মানে বিহাৰী যুৱক হয় সেই স্কুলখনত অসমীয়া ওচৰৰে ল'ৰা এটাই 8-10 বছৰ ধৰি চাকৰি কৰি আছিলে চকীদাৰৰ চাকৰিৰ কাৰণে মেৰিট ঠিক আছে বুজি পাইছোঁ তুমি মেৰিট বেছ পৰীক্ষা পাতিছা সেই ল'ৰাটোক মাক বাপেক নোহোৱা সেই ল'ৰাটোক তাৰপিছত চাকৰি নাপালে তাৰ বয়সো হৈ গৈছিলে পৰীক্ষা দিব নোৱাৰে সেই জেগাটোত আহি পেলাই কোনে পালে এটা বিহাৰীয়ে গৈ পেলাই চাকৰি পালে যিখন সেই স্কুলখনৰ টিচাৰবিলাকে প্ৰথম ভাবিছে অসমৰে বিহাৰী অসমীয়া অলপ ভঙা ভঙা কয় এতিয়া শেহতীয়াকৈ গম পাইছে এতিয়া হয়তো অসমৰ নহ'বও পাৰে কিন্তু দেখিছে যে ল'ৰাটো এতিয়া অলপ বেছি শিক্ষিত সি লাহে লাহে বেছি ডাঙৰ পৰীক্ষা মানে এই যে যিটো গ্ৰেড 4ৰ বহুতে যে গ্ৰেজুৱেটো পৰীক্ষা দিছিলে কথাটো হৈছে যে কম্পিটিটিভ এক্সাম এটা মই পাতিছোঁ মোৰ লিষ্টখন দিলে মোৰ মূল যিটো কথাটো সেইটোহে দেই আমি লিষ্টখন দিয়াচোন হ'ব তোমালোকে যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ সেইটো বিষয়ত আমি বহুত হেৰি কৰি আমি স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ৰিপৰ্ট দিছিলোঁ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আৰু এই যিবিলাক আধাৰ বেছ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে আমি কৈছিলোঁ আধাৰ বেছ নকৰিব আধাৰৰ দ্বাৰা এড্ৰেছ সলাব পৰা যায় আজি আধাৰ চৰকাৰে নিজে বন্ধ কৰি আছে আফগানিস্তানৰ নাগৰিকে যদি আধাৰ কাৰ্ড বনাব পাৰে বিহাৰৰ ল'ৰাই অসমৰ এড্ৰেছত গৈ পেলাই অসমৰ ADRE পৰীক্ষা কিয় দিব নোৱাৰে তো সেই কাৰণে কৈছিলোঁ আপোনালোকে আধাৰ বেছ এই ব্যৱস্থাটো নকৰিব আপোনালোকে আধাৰ বেছ কৰক তাৰ লগতে আপোনালোকে অন্ততঃ প্ৰথমবাৰৰ কাৰণে ফিজিকেল ভেৰিফিকেশ্যন এটা কৰক অফিচত নিজৰ ডেটত যাব গৈ কাগজ পাতিবিলাক চাব
এইটো চৰকাৰৰ ৰুল আছিল আছাম গভৰ্ণমেণ্টৰ 1951-ৰ যে অসমত অন্ততঃ 25 বছৰ নিগাজিকে থকা হ'ব লাগিব, তেতিয়াহে অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ভৰ্তি কৰিব। কাৰ স্বাৰ্থত এই ৰুলবিলাক ভংগ কৰা হ'ল? আৰু সেইকাৰণে ভয় নেকি এই যে লিষ্টবিলাক, এই যে সামূহিকভাৱে 1,70,000 নিযুক্তিৰ যদি লিষ্টখন বাহিৰ হৈ যায়? এক নম্বৰ কথা, এই তেওঁৰ যে সংখ্যাৰ যিটো গুমৰ ফাঁকটো বাহিৰ হৈ যাব, যে আচলতে 1 লাখ নিযুক্তিও যে হোৱা নাই সেই কথা আপোনালোকে কি ভাবে কিমান মান হৈছে বুলি ভাবে? মইতো নাভাবোঁ 60-70,000 ওপৰত হোৱা বুলি মই নাভাবোঁ। কাৰণ অসম চৰকাৰৰ যিখিনি মুঠ পদ বাঢ়িছে নেকি? পদটোতো বাঢ়া নাই। ৰিটায়াৰ্ড হৈছে কিছু ৰিটায়াৰ্ড হ'লেও সেই অসম চৰকাৰৰ মুঠ পদটোতো সেই একেই থাকিব। একেই থাকিব। 4 লাখ, এৰাউণ্ড 4 লাখৰ যিটো জব আছে সেইখিনিয়ে থাকিব। টোটেল অসমত 4 লাখ আছে। অঁ, থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড। অসম চৰকাৰৰ টোটেল এমপ্লয়ী 4 লাখৰ এৰাউণ্ড 4 লাখ, অলপ বেছি হয় চাগে, নাম্বাৰছটো আছে। তো পূৰা 4 লাখ। গতিকে যেনেকৈ হ'ব সেইখিনিয়ে দিব লাগিব, তাতকৈতো তুমি বেছি দিব নোৱাৰা। হাঁ, গতিকে সেই নাম্বাৰছটো যেতিয়া থাকিব, ক'ৰ পৰা নিযুক্তি ওলাই আছে? 1,70,000, এতিয়া বোলে 2 লাখ দিব, ক'ৰ পৰা দিব? এতিয়া জোৰ জবৰদস্তি গৈ কাৰোবাক অঁতৰাব লাগিব, এইটো কৈ আছে ইনএফিচিয়েণ্ট মানুহক অঁতৰাব মেলিব। এতিয়া নতুন বুদ্ধি কৰি তেনেকৈ কৰিব। আকৌ এই ধৰি লওক তেওঁ গমেই পাইছে যে এইটো অভাৰলেপিং হয়, অভাৰলেপিঙৰ পৰা সংখ্যাটো দেখাব। আৰু খুব দুখৰ কথা আচলতে এইবিলাক বস্তু বিধানসভাত আমি সেইকাৰণে কৈছোঁ যে ৰাইজৰ ক্ষোভ আছে। ৰাইজৰ ক্ষোভ আছে যদিও ৰাইজে আচলতে যে বিৰোধীকো যে প্ৰত্যাখ্যান কৰিছে, কাৰণ এইবিলাক হৈছে বাস্তৱ প্ৰশ্ন। These are the most pertinent questions and these questions should be asked in the assembly. These questions should be মানে asked in the RTI, political মানে persons, their team, their মানে investigating team, they should investigate those things. তেওঁলোকে ষ্টাডি কৰিব লাগিব, তেওঁলোকে এছেম্বলিত গৈ পেলাই চৰকাৰক থকা সৰকা কৰিব লাগিব। কিন্তু তেওঁলোকৰ দিনতে হোৱা কাম এইবিলাক। দুটা এটা কেলেংকাৰী তেওঁলোকৰ 13-14, কিন্তু 13-14 ক্ষেত্ৰত মই আজিৰ দিনত এটা কথা ক'ব পাৰোঁ, যিবিলাক মানুহ হয়তো জড়িত হৈ আছিলে APSC কেলেংকাৰীৰ ক্ষেত্ৰত, তাৰ হয়তো আঙুলিৰ মূৰত 2-এজনক বাদ দি পেলাই বেছিভাগ মানুহ, গৌতম ৰয় মূল ৰাকেশ পালৰ বাপেক আছিলে, এইবিলাক মানুহ চব আজিৰ দিনত বিজেপি। কিন্তু গতিকে এই কেলেংকাৰীটো হয় কংগ্ৰেছ চৰকাৰৰ দিনত হৈছিলে, কিন্তু মূল যিখিনি মানুহলৈ ৰাকেশ পালৰ বিৰাট আপোন, ৰাকেশ পালে ফোন চোন কল কৰি বহুত ভাল পাইছিলে, এনেকুৱা মানুহ আছে বহুত, সেই মানুহবিলাক আজিৰ দিনত কিন্তু বিজেপি। আৰু বিজেপি তেওঁলোক বিৰাট পাৱাৰফুল তেওঁলোক। গতিকে সেইসকলৰ আচলতে হেৰিতেই আজি এই গোটেই APSC কেলেংকাৰীটো তেওঁলোকে সুৰক্ষা দি আছে। এই গোটেই কথাখিনিক লৈ পেলাই এতিয়া আমি সংস্কাৰটো কেনেকৈ পাম বুলি আশা কৰিব পাৰোঁ? আপুনি চৰকাৰক বা গোটেই ব্যৱস্থাটোক কি ছাজেশ্যন দিবলৈ বিচাৰে? ব্যৱস্থাটো যদি সংস্কাৰ কৰিবলৈ মই এটাই কথা ক'ম, ট্ৰেন্সপেৰেঞ্চি। যদি ট্ৰেন্সপেৰেঞ্চি হয়, ডাটা আহিব, ফিগাৰ্ছ আহিব, চৰকাৰক মানুহে পজিটিভ ছাজেশ্যনছ দিব, চৰকাৰে ছাজেশ্যনছবিলাক ল'ব লাগিব। আজি EWSৰ ক্ষেত্ৰত ইমান ধুনীয়াকৈ আমি ৰিচাৰ্চ কৰি ষ্টাডি কৰি পেলাই দিলোঁ, চিফ ছেক্ৰেটাৰী অফিচৰ পৰা ফোনো কৰিলোঁ, মুখ্যমন্ত্ৰীকো চিঠি দিলোঁ, তাৰপিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। সেনেকুৱা ধৰণৰ আজি আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুইটমেণ্ট বৰ্ডত বহুত ল'ৰা ছোৱালী যিবিলাকে আমাৰ লগত কথা পাতিছিলে, তেওঁলোকে কৈছিলে যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক চিঠি দিছোঁ, কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যেতিয়া তেনেধৰণে ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াতো ব্যৱস্থাটো থাকি যাব, বা তেওঁলোকে ইচ্ছাকৃতভাৱে যেন চৰকাৰখনৰ ক'ৰবাত পৃষ্ঠপোষকতা আছে এই ধৰণৰ কেলেংকাৰীটো প্ৰমাণিত হ'ব। আৰু সেইটো হৈও আছে। আজি APSC কেলেংকাৰীৰ ক্ষেত্ৰততো মই জানো, আমি মানে খুব স্পষ্টকৈ জানো যে এই চৰকাৰখনৰ যে সম্পূৰ্ণ সুৰক্ষা আছে। নহ'লেনো আৰু যিবিলাক মানুহ আজি DSP নহয়, সেইবিলাক মানুহ এডিশ্যনেল SP, যিবিলাক প্ৰমাণিত হৈছে FSLৰ ডাটাত বা বিভিন্ন, আজিৰ দিনতো গৈ পেলাই চাৰ্জশ্বিটেড মানুহ সিহঁত কোৰ্টত গৈ হাজিৰা দিয়ে। চাওকচোন কিমান লাজৰ কথা। চাৰ্জশ্বিটেড মানুহ নৱনীতা শৰ্মাৰ দৰে মানে পুলিচ বিষয়া 50 নম্বৰ মেনিপুলেশ্যন কৰি ৰাকেশ পালৰ লগত CDR আছে, ফোন কল ৰেকৰ্ডিং কৰে, ভায়েকে ককায়েকে একেলগে বাছনিভুক্ত হৈছিলে। সেই মানুহে আজিৰ ডেটত ক'ৰবাত ডিষ্ট্ৰিক্টত গৈ এডিশ্যনেল SP ক্ৰাইম আৰু ইপিনে এই আছামী নিচিনাকৈ এই স্পেচিয়েল কোৰ্টত গৈ খাৰা হৈ থাকে। গতিকে আপোনালোকৰ এই যিটো সংগ্ৰাম 15 চনৰ পৰা আৰম্ভ হ'ল, আজি প্ৰায় 11 বছৰ হ'ল, আপোনালোক মানে কিমান দূৰ ছাকচেছফুল হৈছে বুলি ভাবে? যুঁজি আছোঁ। প্ৰথম কথা মানে আজিৰ বৰ্তমান সময়ত এটা দেখিছোঁ যে ভইচ এটা হৈ জীয়াই থকাটো কম কথা নহয়। বহুত ঘাত প্ৰতিঘাত, ভয় খুৱাব চেষ্টা কৰা হয়। হৈছে ভয় মানে চাম দাম দণ্ডভেদ, একো কৰিবলৈ বাকী নাই। গতিকে সেইখিনিও যে নেওচি যে সাহসত থাকিব পাৰিছোঁ, সেইটো এটা ডাঙৰ কথা। কাৰণ এটা ভইচ থাকিলেও আন মানুহ সাহস পাই যে য়েছ দেৰ ইজ এ ভইচ চামৱেৰ। গতিকে সেইটো কথা। আৰু সফলতাৰ ক্ষেত্ৰত চাওক, সফলতা বস্তুটো খুব, মই কওঁ যে
তাৰ পাৰ্চপেক্টিভবিলাক বেলেগ বেলেগ, চবৰে ধাৰণাটো লাইফৰ সফলতা যেনেকৈ কোনোবাই মেটেৰিয়েলিষ্টিক গেইন কৰে। আমি অসম লোকসেৱা আয়োগৰ ক্ষেত্ৰত দুখন ৰুল বুক আছিলে। এখন আছিলে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন কম্বাইন কম্পিটিটিভ এক্সাম 1989, আৰু এখন আছিলে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন কণ্ডাক্ট অফ বিজনেছ ৰুল 2010। এই দুইখন ৰুল বুক পৰিৱৰ্তন কৰা, আজি অসম লোকসেৱা আয়োগৰ দৰে এটা সাংবিধানিক সংস্থাই যিটো ফাংচন কৰি থকা যি দুখন মূল ৰুল, সেই দুইখন ৰুলৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত আমি জড়িত হৈ আছোঁ। কম্বাইন কম্পিটিটিভ এক্সামখন ৰুলখন পৰিৱৰ্তনৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়ত এখন হাই লেভেল কমিটি হৈছিলে। সেই কমিটিত গৈ পেলাই আমি বহুখিনি তথ্য পাতি দিছিলোঁ। কমিটিত আমি বহুখিনি তথ্য পাতি দিছিলোঁ। আৰু এই যিখন ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰীক্ষাৰ ক্ষেত্ৰত যিটো কণ্ডাক্ট অফ বিজনেছ প্ৰচিজাৰ 2010, সেইখনক আমি চেলেঞ্জ কৰিছিলোঁ উচ্চ ন্যায়ালয়ত যে এইখন আচলতে ভাৰতীয় সংবিধানৰ মানে অপব্যাখ্যা কৰি পেলাই এখন বনোৱা হৈছিলে। গতিকে এইখনক মানে নাল এণ্ড ভইড ডিক্লেয়াৰ কৰিবলৈ, আৰু একদম উপায় নাইকিয়া এটা পৰিস্থিতি আহিছিলে। পৰীক্ষাবিলাক পাতি আছিলে, APSC খুব বিবুদ্ধিত পৰিছিলে। লাষ্টত APSCয়ে এই নতুন যিখন ৰুল বুক 2019, আচলতে আমাৰ গোচৰৰ কাৰণে সেই গোটেই প্ৰক্ৰিয়াবিলাক খুব স্পীড আপ হ'ল। আৰু এই যিখন আছাম পাব্লিক ছাৰ্ভিচ যিখন প্ৰচিজাৰ আজি বৰ্তমান সময়ত 2019 যিখন আছে, এইখিনি তাতো কিছু এমেণ্ডমেণ্ট হৈছে। সেইখনৰ ক্ষেত্ৰত আমি প্ৰত্যক্ষভাৱে জড়িত, আৰু কম্বাইন কম্পিটিটিভখনৰ ক্ষেত্ৰত আমি কিন্তু সেই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত। গতিকে আমি আজি APSCৰ যি দুডাল প্ৰধান ৰাজহাড় দুডাল, সেই ৰাজহাড়ৰ গঠনমূলত কিন্তু আমি আছোঁ। আৰু ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰীক্ষাৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আহিছিলে। আমি খুব কম সংখ্যক মানুহে জানে অসমত সমস্যাটো এইটোৱে, মানুহে যেতিয়া নিকাকৈ কাম কৰিব, সততাৰে কাম কৰিব, মানুহে চিনি নাপায়, চিঞৰ বাখৰ কৰা, সেই ধৰণৰ মানুহে বেছিকৈ চিনি পায়। কিন্তু তাৰ মাজতো কেতিয়াবা ৰাস্তাত দুই এটা ল'ৰা ছোৱালী পাওঁ, দাদা এইখন চেঞ্জ হোৱাৰ কাৰণে মই চিলেকশ্যন পাইছিলোঁ। আজি দুদিন আগতে মই অধিবক্তাৰ তাত এজন ল'ৰাক পাইছিলোঁ, তেওঁ জুনিয়ৰ ইঞ্জিনিয়াৰৰ পাইছিলে, 2-3 বছৰ পোৱা নাছিলে। সেই ল'ৰাটো তেতিয়া আজি ইমান বছৰ হৈ গৈছে, 5-6 বছৰ চিনি পাইছে, দাদা আপোনালোকৰ ৰুল বুকখন যে চেঞ্জ কৰিলে তাৰ কাৰণে আমি চিলেকশ্যন পাইছোঁ। তাৰ আগলৈকে কিন্তু মোৰ 3বাৰকৈ ধৰি মোক ভাইভাতে বা মোৰ নম্বৰবিলাক কমাই দি মোক দি দিয়ে চিলেকশ্যন। গতিকে তেনেকুৱা আমি ল'ৰা ছোৱালী যোনে জানে, তেওঁলোকে জানে যে এই গ্ৰুপটো, মই কেতিয়াও ব্যক্তিগত পৰ্যায়ত গোচৰটো যদিও মই নিজে কৰিছিলোঁ, কিন্তু সেই গোটেই আমাৰ আচলতে গোটেই মঞ্চৰ যিখিনি আমি আছিলোঁ, গোটেই আমি তাত মানে জড়িত হৈ আছিলোঁ। গতিকে সেইখিনি আমি কিন্তু পৰিৱৰ্তন কৰিব পাৰিছোঁ বুলি এইটো ডাঠি ক'ব পাৰোঁ। আৰু মই ভাবোঁ যে APSCও সেইখিনি কথা নুই কৰিব নোৱাৰে, বা বিভিন্ন ডাটাও আছে যিখিনি ডাটাত আমাৰ তথ্যবিলাক আছে। আনকি যদি আপুনি ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন অনলাইনত আপুনি চাব পাৰে, তাত আপুনি প্ৰায় 100ৰো অধিকবাৰ হয়তো ফাইট এগেইনষ্ট ইনজাষ্টিচ অফ APSC নামটো পাব। হয়, আয়োগৰ কমিশ্যনৰ ৰিপৰ্টত। গতিকে এখন কমিশ্যনৰ ৰিপৰ্টত যেতিয়া আপুনি এটা মঞ্চৰ নাম, এটা গ্ৰুপৰ নাম যেতিয়া আজি 100বাৰৰ অধিক থাকিব, ইমান ডাঙৰ এটা ৰাজ্য কঁপোৱা, দেশ কঁপোৱা কেলেংকাৰী, মই ভাবোঁ যে সেইটো এটা এচিভমেণ্ট বুলিয়েই কওঁ। আৰু সেইটো এটা নিশ্চয় দুৰ্নীতিৰ বিৰুদ্ধে আপোনালোকৰ যি সংগ্ৰাম আৰু বেছি শক্তিশালী হৈ পেলাই আগুৱাই যাওক। আৰু আমি আশা কৰিম যে আপোনালোকৰ যি আচলতে উদ্দেশ্য, সেই উদ্দেশ্য সোনকালে আপোনালোকৰ মানে সম্পূৰ্ণ হওক, আৰু এটা শক্তিশালী কণ্ঠ হিচাপত দুৰ্নীতিৰ বিৰুদ্ধে হওক বা অন্যায়ৰ বিৰুদ্ধে মাত মাতি আৰু আগুৱাই যাওক বুলি মই আশা কৰিছোঁ। আৰু আমাৰ এই পডকাষ্টত ইমানখিনি সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈকো এনেকৈ লগ পাই থাকিম। নিশ্চয়, ধন্যবাদ।